নমস্কাৰ প্ৰিয় দৰ্শক, আমাৰ নৰ্থ ইষ্ট ভিউ চেনেলৰ বিশেষ অনুষ্ঠান চিনাকি মুখলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। মই শৰৎ জ্ঞান। আজি আমাৰ মাজত এগৰাকী ব্যক্তিক আমি আমন্ত্ৰণ জনাই আনিছিলোঁ এই ষ্টুডিঅ' মজিয়ালৈ, আৰু তেখেতৰ নাম হৈছে, পোনপ্ৰথমে চিনাকি কৰি দিছোঁ, তেখেতৰ নাম হৈছে বংকিম ৰায় মেধি। নমস্কাৰ। পোনপ্ৰথমে আপোনাক আমাৰ এই অনুষ্ঠানৰ মাজলৈ স্বাগতম জনাইছোঁ। আপোনালোককো মই ধন্যবাদ জনাইছোঁ। বহুদিনৰ পৰা কৈ আছিলে আহিব লাগে অনুষ্ঠানত। আপোনাৰ লগতে আপোনাৰ অনুষ্ঠানৰ প্ৰতিজন ব্যক্তিকে মই ধন্যবাদ জনাইছোঁ আমন্ত্ৰণ কৰাৰ বাবে। আজি বহু কথা আছে আপোনাৰ পৰা জানিবলগীয়া, যিহেতু আমি সকলোৱে জানো আপুনি আমাৰ সকলোৰে হিয়াৰ আমঠু জুবিন গাৰ্গৰ যথেষ্ট ঘনিষ্ঠ ব্যক্তি আছিলে। আপোনালোকে একেলগে বহু বছৰ আপোনালোকে একেলগে আছিলে, কিন্তু সেই অনুষ্ঠানটোৰ আৰম্ভণিতে সেইখিনি কথাও যদি পাতিম, কিন্তু তাৰ পূৰ্বে মই আপোনাৰ ব্যক্তিগত জীৱনৰ বিষয়ে মই জানিব বিচাৰিম। যিহেতুকে মই জানিছিলোঁ আপুনি এগৰাকী সংস্কৃতিৰ লগত, অসমীয়া সংস্কৃতিৰ লগত জড়িত ব্যক্তি আছিলে, কিন্তু তাৰ পাছত আপুনি এটি সংগঠনলৈ আপুনি গুচি গৈছিলে, সংগ্ৰামী সংগঠন, তাত আপুনি যোগদান কৰিছিলে। কিয় গুচি গৈছিলে? আচলতে মই 12 বছৰ বয়স 83 যেতিয়া অসম আন্দোলন হৈছিলে, তেতিয়াই নাজানো এটা অনুভৱ হৈছিলে যে ৰাইজৰ কাৰণে কিবা এটা কৰিব লাগে। আৰু আমাৰ পৰিয়ালটো ঠিক তেনেকুৱা আছিল। দেউতাও সমাজৰ তেতিয়া মুৰব্বী আছিলে, সমাজৰ যথেষ্টখিনি কাম কৰিছিলে। আমাৰ গাঁৱৰ হয়তো প্ৰেচিডেণ্ট বা ছেক্ৰেটাৰী সদায় দেউতাকে মানুহে চিলেক্ট কৰে। গোটেই সমাজখনৰ লগত আমাৰ জড়িত হৈ আছিলে। আৰু 83 তেতিয়া সেই ভৰপক আন্দোলনত আমি হাফ পেণ্ট পিন্ধা অৱস্থাত, তেতিয়াই আমি সেই আন্দোলনত ইনকলাব জিন্দাবাদ, জয় অসম দিবলৈ, বিদেশী বহিষ্কাৰ কৰিবলৈ আমি ওলাই গৈছিলোঁ। এদিনাখন হঠাৎ আমাৰ কমাৰকুছি থানা ঘেৰাও কৰিব লাগে বুলি এটা আহ্বান আহিলে। আমাৰ যিখিনি স্থানীয় অসম ছাত্ৰ সন্থাৰ যিখিনি লিডাৰ আছিলে, তেওঁলোকৰ আহ্বান ক্ৰমে আমি সেই থানা ঘেৰাও কৰিব গৈছিলোঁ, কমাৰকুছি থানা। এতিয়াও মোৰ মনত আছে। তেতিয়া আমাৰ হাতত ধনুকাৰ, আৰু কাৰোবাৰ হয়তো হাতত কিবা জোং থাকে, কাৰোবাৰ ধনুকাৰ, যোনে যেনেকৈ পায় তেনেকৈ লৈ যায়। এটা কিয় লৈ যাব লাগে, কি কৰিব লাগে, ইমানটো আমাৰ তেতিয়া জ্ঞাত নাছিলোঁ। যদিও ৰাইজৰ হকে কিবা এটা কৰিব লাগে, অসমৰ পৰা বিদেশী বহিষ্কাৰ হ'ব লাগে, এইটোৱে আছিল আমাৰ মন্ত্ৰ। ঠিক তেনেকৈ 83 পৰা 85 আহিলে। 85ত আমাৰ সমষ্টিৰ পুলকেশ বৰুৱাদেৱ অসম বিধানসভাৰ অধ্যক্ষ হৈছিলে। তেখেতৰ লগত আমি নিজে প্ৰচেছন কৰিছিলোঁ, তেখেতক জয়যুক্ত কৰিছিলোঁ। 86ত মই তেতিয়া ৰাজেন শৰ্মা, তেওঁৰ ভায়েকৰ লগত মই একেলগে পঢ়া, আৰু আমাৰ অঞ্চলৰ ৰাজু বৰা, যাক হিতেশ কলিতা ঘৰুৱা নাম ৰাজু বৰা বুলি জানে, এই দুজনৰ বহুখিনি কথা শুনিছিলোঁ, দেখিছিলোঁ। আৰু সৰুৰ পৰা এটা সংগ্ৰামী মন আছিলে। তেতিয়া আমি ইমানটো বহুত ভালকৈ বুজি পোৱা নাছিলোঁ বা বিশ্লেষণ কৰিব পৰা আমাৰ ক্ষমতা, দক্ষতাটো নাছিল। কিন্তু ৰাইজৰ হকে কিবা এটা কৰিব লাগে, সৰুৰ পৰা হেঁপাহ আছিলে। আৰু হেঁপাহটো জন্মিছিল আমাৰ সমাজখনৰ পৰা, মোৰ দেউতাৰ পৰা, বা মোৰ যিখিনি ওচৰ চুবুৰীয়া লগ বন্ধু আছিল তাৰ পৰা। আৰু তেনেকৈ মই সেই সংগ্ৰামখনত গৈছিলোঁ 86ত। 86ৰ যোৱাৰ লগে লগে সংগ্ৰামী জীৱনৰ লগে লগে মই সাংস্কৃতিক জীৱনটো সমানে আগুৱাই লৈ গৈছিলোঁ। কাৰণ সৰুৰ পৰা মই নাটক যথেষ্ট ভাল পাইছিলোঁ, খেল ধূলা যথেষ্ট ভাল পাইছিলোঁ। মই নলবাৰী জিলাৰ ভিতৰতে কেৰামৰ বিশেষভাৱে বা ফুটবলৰ এটা ভাল খেলুৱৈ আছিলোঁ। নাটকো কৰিছিলোঁ মাজে মাজে। আৰু আমাৰ সাংস্কৃতিক এটা দল আছিলে, সেই দলটোৰ গংগাবৰীয়া নাট্যগোষ্ঠী বুলি, সেই দলটো মই পৰিচালনা কৰিছিলোঁ। তেতিয়া একলব্য বুলি নাটক এখন কৰিছিলোঁ, অসমৰ বিভিন্ন ঠাইত কম্পিটিশ্যন কৰাইছিলোঁ। আৰু সেই গ্ৰুপটোৰ লগতে আমাৰ তাত এটা চেৰিটি শ্ব' পাতিছিলোঁ, ডাবল ষ্টেজ কৰি। তেতিয়া আমি টিকেট কাটা 3খন নাটক লৈ পিনে আমি ধুনীয়া পেণ্ডেল সাজি পিনে মই সেইবিলাক কৰিছিলোঁ। বিষ্ণু ৰাভা দিৱস পাতিছিলোঁ, বিহু পাতিছিলোঁ। এই প্ৰতিটো ক্ষেত্ৰতে মই তাত
আগভাগ লৈছিলোঁ তাৰমানে সংগ্ৰামী জীৱনৰ লগতে মই সাংস্কৃতিক জীৱনটো সমানে আগুৱাই লৈ গৈছিলোঁ আৰু এতিয়াও নলবাৰীত বিভিন্ন ঠাই হেৰিত মোৰ উদাহৰণ আছে মই যিবিলাক কাম কৰিছিলোঁ তাৰমানে আৰু যেতিয়া সংগ্ৰামী জীৱনটো দেখিলোঁ বিশ্লেষণ কৰিব পৰা হ'লোঁ মোৰ প্ৰশাসনৰ তাৰমানে আৰ্মিৰ হাতত ধৰা পৰিলোঁ এবাৰতো মই মৰা বুলি পথাৰৰ মাজত পেলাই থৈ গুচি গ'ল গাঁৱৰ মানুহে উঠাই আনি ট্ৰিটমেণ্ট কৰি পেলাই ভাঙাঘৰ মেডিকেলত ৰাখিব চালে তাৰ পৰা পলায়ন কৰিব লগা হ'ল দ্বিতীয়বাৰ আকৌ ধৰা পৰিলোঁ 92ত তেতিয়া জেলত যাব লগা হ'ল কেইবামাহো জেল খাটিলোঁ জেলৰ পৰা ওলাই আহিলোঁ আকৌ সংগ্ৰামৰ পথাৰখনলৈ গুচি গ'লোঁ গৈ মই দেখিলোঁ যে আমি যিবিলাক মুখেৰে সেই সময়ত কৈছিলোঁ বা আমাৰ নেতাবিলাকে যিটো কৈছিলে সেইটো কাৰ্যত নহয়গৈ আৰু যেতিয়া নিজেই এইবিলাক কথা বিশ্লেষণ কৰিব পৰা হ'লোঁ বা পৃথিৱীৰ বিভিন্ন মহান ব্যক্তি বা মহাপুৰুষসকলৰ কিতাপ অধ্যয়ন কৰিলোঁ মই সৰুৰ পৰা কিতাপ অধ্যয়ন কৰাৰ চখ আছিলে বিপ্লৱী নেতাসকলৰ যেতিয়া কিতাপ অধ্যয়ন কৰিলোঁ চে গুভেৰা মাও ছেতুং হো চি মিন আদিকে কৰি এইবিলাকৰ কিতাপবিলাখন অধ্যয়ন কৰি তেওঁলোকৰ ভৌগোলিক পৰিসীমা তেওঁলোকৰ সমস্যা সেইবিলাকৰ লগত দেখিলোঁ আমাৰ অসম তথা ভাৰতৰ সমস্যাটো একেবাৰে সুকীয়া য'ত নেকি আমি জয় হোৱাৰ কোনো স্থল নাই কাৰণ আমাৰ মাজত যিটো শ্ৰেণী বিভাজন এইটো হৈছে এটা ডাঙৰ সমস্যা আমাৰ জাতি যে আমি অসমখনত ইমানটা জাতি জনগোষ্ঠীৰে ভৰা যে এটা জনগোষ্ঠী জাতিয়ে যদি আহ্বান জনায় আনটো জাতি জনগোষ্ঠী পিছলি যায় এটা ভাষাই যদি কয় আগুৱাই আহিব এটা ভাষাই কৈছে আমাৰ কি দৰকাৰ আছে গতিকে এইবিলাক গোটেই অসমখন মই ঘূৰিছোঁ তাৰমানে সেইটো সময়ত ঘূৰি মই অভিজ্ঞতা যিটো হ'ল তাৰপিছত মই চিন্তা কৰিলোঁ মই খুব দুবাৰো আৰ্মি পুলিচে মোক টৰ্চাৰ কৰিছিল এতিয়াও সেই অসুখবিলাক মোৰ আছে সময়ে সময়ে ট্ৰিটমেণ্ট কৰি থাকিব লাগে ডক্টৰ নৱনীল বৰা এতিয়াও অসমত আৰু দিল্লীত এজন ডক্টৰ আছে দুজনৰ মই ট্ৰিটমেণ্ট লৈ থাকোঁ মই 98ত স্বইচ্ছাই সন্মান সহকাৰে মই সংগঠনৰ পৰা ওলাই আহিছোঁ তেতিয়া মোক চাৰেণ্ডাৰ কৰি টকা লোৱাৰ কাৰণে বা চৰকাৰী সুবিধা লোৱাৰ কাৰণে বিভিন্ন নেতা মন্ত্ৰীয়ে মোক তেতিয়া আহ্বান জনাইছিল মই তেতিয়া এটাই উত্তৰ দিছিলোঁ যে সংগ্ৰাম কৰিছিলোঁ মোৰ ঘৰৰ কাৰণে নিজৰ কাৰণে নহয় ৰাইজৰ কাৰণে গতিকে ইয়াতে মই সুবিধা লোৱাৰ প্ৰশ্নই নুঠে আৰু তেতিয়া আমাৰ ঘৰৰ অৱস্থা যথেষ্ট বেয়া মোৰ তেতিয়া দেউতাই সৰু এখন চাহৰ দোকান দি পিনে আমাক খুৱাইছিলে তেতিয়া আমাক টকাৰ বহুত প্ৰয়োজন আছিলে কিন্তু মই এটকাও নল'লোঁ এতিয়াও মোৰ ইতিহাস আছে এইটো তাৰপিছতো মোক প্ৰশাসনে বহুত টৰ্চাৰ কৰিছিলে প্ৰেছাৰ কৰিছিলে মোৰ ভাইটি দেউতাক উঠাই লৈ গৈছিলে যিটো সময়ত গুপ্তাঘাতক চলি আছিলে 98ত মই তেতিয়া কৈছিলোঁ যে কিবা যদি কৰে মোক কৰক নহয় তই চাৰেণ্ডাৰ কৰিব লাগিব বোলে এইটো মোৰ দ্বাৰা নহয় মাৰি যদি মাৰি পেলাওক মই সংগঠন বাদ দি আহিছোঁ মোৰ দ্বাৰা চাৰেণ্ডাৰ নহয় মই কিবা এটা ভাবি গৈছিলোঁ ভাবাটো নহ'ল আৰু এই সংগ্ৰামখন কেতিয়াও ছাকচেছ নহয় মোৰ মনটোৱে কৈছে মোৰ বিশ্লেষণে কৈছে গতিকে ছাকচেছ নোহোৱা এটা বিষয়ত লাগি থাকি লাভ নাই আৰু আমি বহুত অসমীয়া যুৱক যুৱতী হেৰালোঁ বহুত মানুহ পংগু হ'ল বহুত গৃহহাৰা হ'ল আৰু এইটো চাই থাকিব নোৱাৰি ঠিক তেনেকৈ মই গুচি আহিছিলোঁ আৰু মই কোনো চৰকাৰী সাহায্য একগিলাচ মই পানীও খাই পোৱা নাই কিন্তু মোৰ দেউতা আৰু ভাইটিক হত্যা নকৰিলে এইবিলাক কথা শুনি সেইটো সময়ৰ যি পুলিচ বিষয়া আছিল পি কে দত্ত আছিলে তেখেতৰ সন্মুখত মই সজোৰে এই কথাখিনি উত্থাপন কৰিছিলোঁ তেখেতৰ কিবা এটা মোৰ প্ৰতি কিবা এটা চিম্পিথি আহিল নেকি কিন্তু সেইটো সময়ত মোকো একো নকৰিলে মোৰ দেউতা আৰু ভাইটিকো একো নকৰিলে এৰি দিলে আৰু তাৰপিছত মোৰ সমাজখনৰ লগত মই মিলি গ'লোঁ মিলি গৈ মই 2001ৰ পৰা মোৰ ব্যক্তিগত জীৱনৰ পাতনি মেলিলোঁ এইটো এটা মোৰ ব্যক্তিগত 2001ৰ পৰা আহি মই গুৱাহাটী ৰিফাইনেৰীত কাম আৰম্ভ কৰিলোঁ তাত মই যিমানখিনি আমাৰ গুৱাহাটী ৰিফাইনেৰী কণ্ট্ৰেক্টাৰ আছিল তাৰ শীৰ্ষত মই 5 বছৰৰ ভিতৰতে শীৰ্ষত অৱস্থান কৰিবলৈ মই সক্ষম হ'লোঁ তেতিয়া মই ৰাতিপুৱা 8টাৰ পৰা ৰাতি 10টালৈকে মই কাম কৰোঁ 10:30 11টাত ঘৰ আহি পাওঁ আকৌ নেক্সট দিনা ৰাতিপুৱা 8টালৈকে মানে 5 বছৰ নিৰবিচ্ছিন্নভাৱে মই কাম কৰিছোঁ গতিকে এই মোৰ 83ৰ পৰা আপ টু 2005লৈকে মই যিখিনি কৰিছোঁ একদম স্পষ্টভাৱে সঁচাভাৱে কৰিছোঁ আৰু মই অসমীয়া আজিও নিবনুৱা যুৱক যুৱতী
প্ৰায় 100 পৰা 200 ডেইলি মোৰ কৰ্মত মই নিয়োগ কৰি ৰাখিছোঁ। যিহেতু আপুনি ক'লে যে সমাজৰ কথা আপুনি ক'লে যে সমাজখনৰ কাৰণে আপুনি ওলাই আহিছোঁ বুলি কৈছে বৈপ্লৱিক সংগঠনটোৰ ওচৰত আপুনি কিয় ভাবি ল'লে যে সমাজৰ কাৰণে বৈপ্লৱিক সংগঠনত গৈ বা তাত সংগঠন কৰাৰ কথা কিয় ভাবিলে আপুনি বেলেগ কৰিতো সমাজ সংস্কাৰ কৰিব পাৰি নাই আপোনাক তেতিয়াই কৈছোঁ যিটো বয়স আৰু আমাৰ যিটো মেচিউৰিটি গতিকে মোৰ 93 হৈছিলে 83 হৈছিলে 12 বছৰ 85 হৈছে 14 বছৰ আৰু 86 হৈছে 15 বছৰ গতিকে 15 বছৰৰ আজিও বোধহয় ল'ৰা ছোৱালীবিলাকে সুস্থিৰ বা সুস্থভাৱে চব কথা চিন্তা কৰিব নোৱাৰে আৰু কোনো বাধা দিয়া নাছিল নে নাযাব বুলি বাধাটো বিভিন্ন মানুহে দিছিল তাৰ ভিতৰত বহুতে উৎসাহ দিছে আৰু সেইটো সময়ত এটা জোৱাৰ আহিছিলে যি কিবা এটা কৰিব লাগে তাৰমানে আৰু সেই জোৱাৰত আমি আগুৱাই গৈছিলোঁ যেতিয়া আমি সমস্যাবিলাক আমাৰ সন্মুখত আহিলে মেচিউৰিটিটো আমাৰ বাঢ়িলে আৰু বিভিন্ন গাঁও অঞ্চলত গৈ পিনে আমি দেখিব পালোঁ মানুহৰ মতবিলাক আমি শুনিব পালোঁ আৰু ইতিহাসৰ যিবিলাক বিপ্লৱ হৈছিলে সেই বিপ্লৱৰ কিতাপবিলাক লুটিয়াই চাই পিনে আমি যেতিয়া দেখিলোঁ যে অসমৰ ভৌগোলিক যিটো পৰিসীমা বা পৰিস্থিতি বা আমাৰ সমাজ আৰ্থ সামাজিকৰ যিটো ব্যৱস্থা বা তেওঁলোকৰ যিটো ব্যৱস্থা আছিল গোটেইবিলাক নিমিলে তাৰমানে আৰু 2 নম্বৰ কথা হৈছে কি আমাৰ ওচৰ চুবুৰীয়া যিখিনি ৰাষ্ট্ৰ আছে ধৰি লওক বিপ্লৱটো আগুৱাই ল'ব লাগিলে তাৰ মানুহখিনিৰ মানসিকতা চিন্তা চৰ্চা সাহসিকতা এটা বেলেগ ধৰণৰ হ'ব লাগিব আৰু আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত যদি আমি ছাপোৰ্ট নাপাওঁ বা আমাক যিখিনি সংগ্ৰাম এখন চলিব ল'ব লাগিলে যিখিনি আমাক অৰ্থৰ দৰকাৰ হ'ব অস্ত্ৰৰ দৰকাৰ হ'ব আৰু যিখিনি আন্তঃৰাষ্ট্ৰীয় যিখিনি সাহাৰ্য আমাৰ দৰকাৰ হ'ব এইবিলাক আমাৰ যথেষ্ট অভাৱ আছিলে কাৰণ আপুনি গম পাইছে এটা সময়ত আমাৰ বাহিৰৰ পৰা যিখিনি বন্দুক আনিলে ফৰেন কাণ্ট্ৰিৰ পৰা জাহাজে বাংলাদেশত ধৰা পৰি গ'ল তাৰমানে কি আমাৰ আন্তঃৰাষ্ট্ৰীয় হেৰিটো যথেষ্ট দুৰ্বল গতিকে আৰু দেখিলোঁ যে আমাৰ যিটো সাহস আৰু যিটো মানসিকতা মই নাই বুলি নকওঁ আছে কিন্তু যিটো যিমান পৰিমাণে থাকিব লাগে সেইটো মই দেখা নাপালোঁ কাৰণ আগদিনা যদি কোনোবা এটা পৰিয়ালত যদি আৰ্মি আহি যদি এটা ভাবুকি দি যায় দ্বিতীয় দিনৰ পৰা সেই পৰিয়ালটোৱে আমাক যোৱাটো নিবিচাৰে ভাত এসাঁজ খুব নিবিচাৰে সকলোৱে নহয় তাৰ ভিতৰত এটা দুটা পৰিয়াল ব্যতিক্ৰম থাকে কিন্তু 100টাত 95টাই তেনেকুৱা পাব যে যেতিয়া আমাৰ ছাপোৰ্টটোৱে মাইনৰিটি হৈ যাব তেতিয়াহ'লে আমি কেনেকৈ আগবাঢ়ি পিনে আমাৰ সংগ্ৰামখন ছাকচেছ কৰিম আৰু আমাৰ যিটো ভৌগোলিক সীমা যেনেকৈ ভূটানত গৈ পিনে ইণ্ডিয়ান আৰ্মি গৈ পিনে তাত আমাক মাৰি দিলে মাৰি পিনে তাত গোটেইখিনি ধ্বংস কৰি দিলে ভূটানেতো একো প্ৰটেক্ট কৰিব নোৱাৰিলে বাংলাদেশত আপুনি গম পালে বাংলাদেশত গৈ পিনে গ্ৰেপ্তাৰ কৰি আনিলে একোতো কৰিব নোৱাৰিলে আমাৰ থাকিল ম্যানমাৰতো ইমান শক্তিশালী নহয় তে যিখিনি আমাৰ ওচৰৰ যিখিনি কাণ্ট্ৰি আছে সেই কাণ্ট্ৰিখিনি আমাক হেল্প কৰিব পাৰে বা ইণ্ডিয়াৰ লগত ফাইট দিব পাৰে আমাৰ হেৰিয়ে নাই এটা অৱস্থাই নাই তাৰ উপৰিও বাকী দূৰৰ যিখিনি কাণ্ট্ৰি আছে সেই কাণ্ট্ৰিবিলাখনৰ লগত আমাক হেল্প কিয় কৰিব আমাৰ পৰা যেনেকৈ আমেৰিকাই আজি সেইদিনা আজি সেই কাণ্ট্ৰিখনৰ পৰা তাৰ ভেনেজুৱেলাৰ পৰা উঠাই আনিলে কাৰণ তাত পৰ্যাপ্ত পৰিমাণে খাৰুৱা তেল আছে হয়নে নাই অসমততো সেই পৰ্যাপ্ত পৰিমাণে খাৰুৱা তেল নাই আমি ইনকলাব জিন্দাবাদ মাৰি থাকিলেও আমি সকলোৱে জানো অসমৰ পৰা যিখিনি খাৰুৱা তেল উৎপন্ন হয় সেইখিনি অসমক নোজোৰে একচুৱেলি আমি আউটৰ পৰা আনিব লাগে গতিকে আমাক কেলৈ সহায় কৰিব আমি অৰ্থৰ ফালৰ পৰা দুৰ্বল প্ৰাকৃতিক সম্পদৰ ফালৰ পৰা দুৰ্বল গতিকে কোনোবা কাণ্ট্ৰি এখনৰ যদি লাভ নাথাকে আমাক কেলৈ সহায় কৰিব কি দৰকাৰটো আছে আমাক গতিকে এই গোটেইবিলাখান কথা বিশ্লেষণ কৰি দেখি মই ৰাষ্ট্ৰীয় হওক আন্তঃৰাষ্ট্ৰীয় হওক গোটেই মানুহৰ যিটো মানসিকতা হওক গোটেইবিলাক দেখি জাতি জনগোষ্ঠী ভাষা চববিলাখান সংমিশ্ৰণ কৰি যিটো এনালাইচিছ কৰিলোঁ আৰু বিভিন্ন বিশেষজ্ঞবিলাখানক সেইটো সময়ত মই লগ পাইছিলোঁ তেনে শ্ৰদ্ধাৰ ছাৰ হিৰণ গোহাঁই ছাৰ অমৰেন্দ্ৰ গো ছাৰ শিৱনাথ বৰ্মন ছাৰ এনেকৈ যিটো সময়ত আমাক যাৰ পৰা আমি পৰামৰ্শ ল'ব পাৰিছিলোঁ যিবিলাক মানুহৰ ভাল অধ্যয়ন ভাল ষ্টাডি আছিল সেইবিলাক মানুহৰ পৰা আমি যিবিলাক কথা শুনিছিলোঁ সেই কথাবিলাখনৰ পৰা আমি পাৰ্ট টু পাৰ্ট এনালাইচিছ কৰিলোঁ এনালাইচিছ কৰি পেলাই আমি গম পালোঁ
যে এইটো কেতিয়াও তাৰমানে বাস্তৱ আৰু সম্ভৱ নহয়। আমি যাওঁতে আমি গম পোৱা নাছিলোঁ, আমি ইমানটো বিশ্লেষণ কৰি মেচিউৰ্ড হৈ পিনে যোৱা নাছিলোঁ, আনমেচিউৰ্ড অৱস্থাত গৈছিলোঁ। তাৰমানে যেতিয়া আমাৰ মেচিউৰিটিটো বাঢ়িলে তেতিয়া আমি এইবিলাক বস্তু গম পাই 98ত মই স্বইচ্ছাই সসন্মানে মই তেওঁলোকৰ পৰা পেপাৰ ষ্টেটমেণ্ট দি পিনে মই ওলাই আহিছিলোঁ। নিশ্চয়কৈ। মই কিন্তু এটা কথা সুধোঁ আপোনাক, যিহেতুকে এই যিটো বৈপ্লৱিক সংগঠন, সেই তেখেতলোকৰ এটা মটিভ আছিলে যে স্বাধীন অসম, সেইটো সম্ভৱ হয়নে এগৰাকী সংগঠনৰ, মই যিহেতু আপুনিও সেই সংগঠনত জড়িত আছিলে, মই সেইটো সুধিব বিচাৰোঁ যে যিটো স্বাধীন অসমৰ তেওঁলোকৰ যি শ্লোগান, সেইটো সম্ভৱ হয় জানো? মইতো আগতেই ক'লোঁ যে তাৰমানে স্বাধীন অসম গঢ়িব লাগিলে বা স্বাধীন ৰাষ্ট্ৰ এখন গঢ়িব লাগিলে তাত কেইবাটাও দিশ থাকে। এটা ভৌগোলিক দিশ থাকে, এটা অৰ্থনৈতিক দিশ থাকে, এটা ৰাজনৈতিক দিশ থাকে, তাত যিটো উৎপাদন বা ৰয়েলিটিৰ পৰা আদি কৰি কি কি সম্পদ আছে সেইবিলাকৰ ওপৰত ডিপেণ্ড কৰে, আৰু এটা ডিপেণ্ড কৰে ডিফেন্স। গতিকে এই গোটেইখিনিক লৈ পিনে আমাৰ অসমৰ সেই কেপাচিটি বা সেই সক্ষমতাখিনি আমি কেতিয়াও দেখাব পোৱা নাই। আমাৰ ইণ্ডিয়াৰ ভিতৰতে আমি তলৰ পৰা 5 নম্বৰ স্থানত আছোঁ এতিয়াও। ইকনমিক ফালৰ পৰা ইণ্ডিয়াৰ ভিতৰতে আমি তলৰ পৰা 5 নম্বৰত আছোঁ। গতিকে আপুনি ভাবি চাওক, আমি যিটো সময় শ্লোগান দিছিলোঁ তেতিয়া কিজানি আমি নাম্বাৰতে অহা নাছিলোঁ, তেতিয়া ইমানটো মনত নাই মোৰ, কিন্তু আজিৰ ডেটৰ কথা কৈছোঁ। গতিকে কিয় শ্লোগান দিছিল, কিয় দিছিলোঁ, সেইটো এতিয়া আমাৰ ভুলো হ'ব পাৰে বা ভুল হোৱা বুলি এষ্টাব্লিছ হৈছে, সেইকাৰণে মেজৰিটি ওলাই আহিল। একাংশ আছে যদিও তেওঁলোকেও আজিলৈকে একো কৰিব পৰা নাই। নিশ্চয়। আপুনি সংগঠনত থকা সময়ত কেতিয়াবা পৰেশ বৰুৱাক লগ পাইছিলে? মই একদম এবাৰেই পাইছিলোঁ। তেওঁ আহিছিলে নলবাৰী ডিষ্ট্ৰিক্টত, আহি পিনে তেওঁ ভূটান কেম্পলৈকে গৈছিলে, এবাৰেই পাইছিলোঁ। আৰু তাৰপিছত দ্বিতীয়বাৰ তেওঁক পোৱা নাই। অৰবিন্দ ৰাজখোৱাক এবাৰো পাইছিলোঁ, সংগঠন কৰি থকা মোৰ অঞ্চলত আছিলোঁ। গতিকে তেখেতক কেইবাবাৰ পাইছিলোঁ, কিন্তু পৰেশ বৰুৱা ছাৰক এবাৰেই পাইছিলোঁ মই। সংগ্ৰামৰ কথা বৰ বিশেষ দীঘলীয়া নকৰোঁ, কিন্তু এটা সৰু কথা মই সুধিম, যিটো আমাৰ জানিবলৈ মন যায়, সকলোৱে জানিব বিচাৰে। সংগ্ৰামৰ সময়ত কেতিয়াবাতো পলাই ফুৰিবলগীয়া হৈছিলে, বা কেতিয়াবা আহি পেলাই কেতিয়াবা আৰ্মিৰ লগত মুখামুখি হওঁতে বা তেনেকুৱা কিবা কিবা মুহূৰ্ত মনত পৰেনে? আজি বহুতবাৰ আছে, মোক 3বাৰ গুলিয়াইছে। এবাৰ আমি এটা অনুষ্ঠান পাতিছিলোঁ মৰুৱা ৰাভা দিৱস, তাৰপিছত বাকীবিলাক পলাই গ'ল, লাষ্টলৈকে মই আছিলোঁ, ধাৰাসাৰ গুলি দিলে মোক। তাৰ ডাউন এটা আমি যিটো পুখুৰী বা খাল বুলি কওঁ সেনেকুৱা আছিলে, তাত যে জঁপিয়াই দিলোঁ, গুলি নালাগিলে, সেনেকৈ বাচিলোঁ। দ্বিতীয়বাৰ বাচিলোঁ, মই বাইকেৰে গৈ আছিলোঁ, কটপোহা বুলি এটা ঠাই আছে, তাত ধাৰাসাৰ গুলি দিলে, মই এনেকৈ ডাউন হৈ গ'লোঁ। ডাউন হৈ যাই এটাও গুলি নালাগিলে, গৈ পিনে গাঁৱৰ ভিতৰেদি ৰাস্তাৰে সোমাই গ'লোঁ, বাইকখন পৰি গ'ল, মই জংঘলৰ মাজেৰে পলাই গ'লোঁ। 3 নম্বৰ এটা আছিলে, মই এঠাইত চেলাইন লৈ আছিলোঁ, তেতিয়া কেনেবাকৈ গম পালে, তাত আহি পিনে গোটেই চাৰিওপিনে ঘেৰাও কৰি ধৰিলে। ঘেৰাও কৰি ধৰোঁতে সেইদিনা এটা বহুত ইণ্টাৰেষ্টিং ঘটনা, মই কোনোফালে পলাবৰ ঠাই নাই। মই লগে লগে কি কৰিলোঁ, এজনী তাত মোৰ ভণ্টি এজনী ছোৱালী আছিলে, তাইক ক'লোঁ আমি দুটা বিচনাত শুই যাওঁ, গিৰিয়েক ঘৈণীয়েক বুলি গম পাওঁ, সেইবুলি আমি দুটা বিচনাত শুই গৈছোঁ। হৈ যাওঁতে সিহঁতে আহিলে, দৰ্জা খুলিলে, ঠাণ্ডাৰ দিন আছিলে, গিৰিয়েক ঘৈণীয়েক বুলি পেলাই গুচি গ'ল। তাৰপিছততো এটা এটা ঘৰ চেক কৰিব ধৰিলে, মই লগে লগে গম পালোঁ। বাচ্ছা এটা লগত ল'লোঁ, দা এখন ল'লোঁ, খৰি কেইডালমান ল'লোঁ, লৈ পেলাই গামোচাখন পিন্ধি পিনে সেনেকৈ সিহঁতৰ মাজেদি ওলাই গ'লোঁ। এই 3 দিন মই তেনেকৈ গুলিৰ পৰা বাচিছোঁ। কিন্তু যেতিয়া মই দুবাৰ ধৰা পৰিলোঁ, আমি 3জন বাইকেৰে গৈ আছিলোঁ নলবাৰী কলেজ চুকত, তাত ধৰিছিলে, ধৰি পিনে মোক মৰা বুলি ভাবি গোটেই ৰাতি মাৰিলে আৰ্মি চান্দগুচি কেম্পত, মাৰি পিনে তাৰ পথাৰৰ মাজত পেলাই থৈ গুচি গ'ল। তাকো 93ত আকৌ মোৰ এটা এক্সিডেণ্ট এটা হৈছিলে, মই ডক্টৰ এজনৰ ওচৰত গৈছিলোঁ, তাত ড্ৰেছিং কৰি আহি আছিলোঁ, সিদিনা মোৰ লগৰজনে চাইকেল চলাইছে, মই বহিছোঁ, কিবাকৈ ইনফৰ্মেশ্যন পাৰিলে, আহি পিনে পিছৰ পোনে চাৰিওপিনে ঘেৰাও কৰি মোক ধৰি পিনে ল'লে। তাতো বহুত মাৰিলে, মাৰ ধৰ কৰি পিনে চক দিলে, কিবা দিলে, যিটো বেমাৰ এতিয়াও মোৰ চলি আছে। গতিকে এনেকৈ কৈ পিনে লাষ্টত জেল পালোঁগৈ আৰু তাৰমানে। গতিকে কিয় বাচি থাকিলোঁ, কেনেকৈ বাচি থাকিলোঁ, এইটো এটা মোৰ কাৰণে এটা আৰু সাঁথৰ এটা তাৰমানে। যিহেতু সংগ্ৰামৰ কথা পাতিলোঁ, মই এইখিনিতে জানিব বিচাৰিম, যিহেতু আপুনি জুবিন গাৰ্গৰ লগত যথেষ্ট ঘনিষ্ঠ আছিলে, মই সুধিব বিচাৰিম যে ইমান এটা সংগ্ৰামী সংগঠনৰ পৰা আহি তাৰপিছত কেনেধৰণে জুবিন গাৰ্গক কেনেধৰণে লগ পালে, তেখেতৰ সান্নিধ্য কেনেকৈ পালে?
মই আপোনাক কৈছোঁ যে সৰুকালৰ পৰা মই সাংস্কৃতিক আৰু খেল ধূলা মই ভাল পাওঁ। মই 2005 চনলৈকে মই নিৰবিচ্ছিন্ন কাম কৰিলোঁ 2001 চনৰ পৰা। আৰু তেতিয়া তাৰমানে মই জুবিন গাৰ্গৰ ফাংচনবিলাক মই চাব যাওঁ। গৈ এনেকৈ চিনাকি হ'ল আৰু আমাৰ নলবাৰী জিলাৰ প্ৰতিটো অনুষ্ঠান প্ৰতিষ্ঠানত মোক ইনভাইট কৰে তাৰমানে, যিহেতু মই সৰুৰ পৰা এইটো লাইনত মই জড়িত আছোঁ। আৰু বিশেষভাৱে ভ্ৰাম্যমাণ থিয়েটাৰৰ প্ৰযোজকসকলৰ কেইজনমানৰ লগত মই জড়িত। বিশেষভাৱে সেইটো সময়ত আবাহন থিয়েটাৰৰ শ্ৰদ্ধাৰ প্ৰযোজক কৃষ্ণ খুৰা, আমাৰ ভাগ্যদেৱী থিয়েটাৰৰ তেওঁ স্বৰ্গগামী হ'ল শৰৎ খুৰা, শৰৎ মজুমদাৰ। তো এনেকৈ আমি তাৰপিছত বৰদৈচিলা থিয়েটাৰৰ প্ৰযোজক নজৰুল দা, তো এই প্ৰযোজকবিলাখনৰ লগত মই আগৰ পৰা যথেষ্ট ঘনিষ্ঠ। থিয়েটাৰো হেৰি কৰিছিলে ন? মোৰ নিজৰ থিয়েটাৰ আছে, হয়, এতিয়াও আছে, হয়। গতিকে মই এই থিয়েটাৰ ইণ্ডাষ্ট্ৰিটোৰ লগত মই যথেষ্ট জড়িত। গতিকে এনেকৈ তাৰমানে মই আহিলোঁ। তাৰপিছত 2005 চনত মই জুবিন গাৰ্গৰ সান্নিধ্যলৈ আহোঁ। তাৰপিছত বন্ধুত্বটো আমাৰ গঢ়ে। মোৰ গোটেই কথাবিলাক জুবিন গাৰ্গে গম পালে। মই যি এই 2 নম্বৰী যি মোৰ জীৱনত নাই, সেই কথাটো জুবিন গাৰ্গে গম পালে। আৰু যি মোৰ সাহসটো আছে, য'তে ত'তে যেনেকৈ তেনেকৈ মুখামুখি হ'বলৈ যি মোৰ সাহসটো আছে, সেই কথাটো জুবিন গাৰ্গে গম পালে। মোৰ সংস্কৃতিৰ প্ৰতি যি সৰুৰ পৰা যি মোৰ এটা ভাল এটা কি বুলি ক'ম, অসমীয়া সংস্কৃতিটোক আগুৱাই লৈ যোৱাৰ ক্ষেত্ৰতে হওক, সহায় সহযোগিতা কৰাৰ ক্ষেত্ৰতে হওক, যে মই এটা ইচ্ছা এটা আছে, খেল ধূলাৰ প্ৰতি যি মোৰ এটা ৰাপ আছে, এই গোটেইখিনি কথা জুবিন গাৰ্গে বিভিন্ন ব্যক্তিৰ পৰা কথাখিনি জানিলে আৰু জানি পিনে মোৰ লগত আহিলে। আৰু 2010 চনৰ পৰা আমি এটা পৰিয়ালৰ নিচিনা হৈ গ'লোঁ, যি আমি দ্বিতীয় পৰিয়াল যাতে নহয় আৰু এটা পৰিয়ালৰ নিচিনা হ'লোঁ। বাকী লগ বন্ধুখিনি যেনেকৈ থাকে জুবিন গাৰ্গৰ লগত, ঠিক তেনেকৈ মই তেওঁৰ লগত থাকোঁ। আৰু আমাৰ 3rd ইয়াৰ্ছ যিটো দেৱদাস নাটক, তেওঁ ক'লে যে এই নাটকখন মই ডাইৰেকশ্যন এণ্ড মিউজিক কৰিম। গতিকে তেওঁ 2013 চনত তেওঁ সেই নাটকখন আমাৰ তাতে ডাইৰেকশ্যন মিউজিক গোটেইখিনি তেওঁ কৰিলে। আৰু ইমান সুন্দৰভাৱে ইমান টাইম দি পিনে কৰিছিল, যি তাৰমানে ইমান সৰ্বাংগ সুন্দৰ এখন মঞ্চত নাটক হৈছিল। এই নাটকখন আজিও আমি পাহৰিব পৰা নাই তাৰমানে। আৰু তাৰ যিখিনি গান মিউজিক অতি সুন্দৰ হৈছিল তাৰমানে নাটকখন। গতিকে সেনেকৈ জুবিন গাৰ্গৰ লগত মই মোৰ গোটেই ইতিহাস কথাখিনি জানি আৰু যে গম পালে যে মই নিজৰ যিমান কৰাতকৈ মই সমাজৰ প্ৰতি যি মোৰ কিবা এটা কৰাৰ ইচ্ছা আছে, সেই কাৰ্যক্ষেত্ৰবিলাখনত জুবিন গাৰ্গে দেখিলে তাৰমানে। এতিয়াও মোৰ অঞ্চলত বা মোৰ ডিষ্ট্ৰিক্টত বিশেষভাৱে মোৰ যিখিনি প্ৰতিটো সামাজিক অনুষ্ঠানে হওক, প্ৰতিটো দল সংগঠনেই হওক, মোৰ যিটো ৰিলেশ্যন বোধহয় আমাৰ সংগ্ৰামী জীৱনত থকা বাকীবিলাকে আজিও বজাই ৰাখিব বোধহয় পৰা নাই। মই নাই বুলি নকওঁ, ইমানখিনি পৰা নাই তাৰমানে প্ৰতিটো ক্ষেত্ৰতে। গতিকে এনেকৈ মই তেওঁ মোৰ কথাখিনি গম পোৱাৰ পিছত তেওঁৰ মই সান্নিধ্যলৈ আহোঁ। আৰু তেওঁৰো যিখিনি কৰ্মজাৰে যি মই দেখিলোঁ, বিশ্লেষণ কৰিলোঁ 2005 চনৰ পৰা। তাৰ আগত আছিল যদিও ইমানখিনি নাছিলে আৰু, কিন্তু 2005 চনৰ পিছত যিখিনি মই তেখেতৰ সান্নিধ্যলৈ আহি পেলাই পাৰ্ট বাই পাৰ্ট যিটো একদম ঘনিষ্ঠতা বাঢ়িলে 2010 চনৰ পৰা। নিশ্চয় সেইটো যিহেতু আপুনি ভ্ৰাম্যমাণ থিয়েটাৰৰ কথা আপুনি ক'লে, বৃন্দাবন থিয়েটাৰৰ আপুনি জন্ম দিলে আপোনালোকে, সেয়া অকলে আপুনি কৰিছিলে নে আপোনালোকৰ কোনোবা আছিলে? নাই, অকলে। বৃন্দাবন থিয়েটাৰ মই প্ৰযোজক আৰু মই গোটেইখিনি। কিয় ভাবিলে থিয়েটাৰ খোলা কথা? নহয়, এদিন মই তেতিয়া ৰাজতিলক থিয়েটাৰ চাব গ'লোঁ। মই এটা জন্ম দিয়া অনুষ্ঠানে আমাৰ গাঁৱত মাতিলে। মই লাজ নিশা চাব গ'লোঁ। যাওঁতে চম্পক দা, মোৰ একদম আগৰ পৰা তেওঁৰ লগত বন্ধুত্বটো আছে তাৰমানে। তেতিয়া স্বৰ্গৰ দুৱাৰ নাটক এখন কৰিছিল তাৰমানে, শ্ৰদ্ধাৰ ভৱেন্দ্ৰনাথ শইকীয়া ছাৰদেৱৰ আবাহন থিয়েটাৰত। সেই নাটকখন মই তেতিয়া ৰেকৰ্ডিং কৰিছিলোঁ। বোধহয় অসমৰ ভ্ৰাম্যমাণৰ প্ৰথম ৰেকৰ্ডিং কৰা নাটক সেইখনেই আছিল। নিত্যানন্দত কৰিলোঁ। নিত্যানন্দত কৰি পেলাই সেই নাটকখন আমাৰ আলফাৰ কেম্পত চাব বিচাৰিলে অৰবিন্দ ৰাজখোৱাদেৱে আৰু আমাৰ মানুহখিনিয়ে। তেতিয়া সেই নাটকখন কেছেট কৰি পিনে মই তালৈকে পঠাই দিছিলোঁ তাৰমানে। গতিকে সেইটো এটা মোৰ সিটো সময়ৰ এটা সংস্কৃতি পথাৰখনৰ লগতে সংগ্ৰামী পথাৰখনৰ লগত মই একাত্মভাৱে তেতিয়া জড়িত আছিলোঁ তাৰমানে। নিশ্চয়। বৃন্দাবন থিয়েটাৰতে কিমান বছৰ হ'ল? এইটো 16 ইয়াৰ্ছ। 16 বছৰ হৈছে। হয়, তাৰমানে 15 বছৰ শেষ কৰি এই 26ত 16 হ'ল। মই এটা কথা সুধিম হা, যিহেতু সকলোৱে জানিব বিচাৰে, আজিৰ দিনত দেখিবলৈ পাইছোঁ যে বহু থিয়েটাৰ বন্ধ হৈ গৈছে, কিন্তু বন্ধ কৰিবলগীয়া হৈছেগৈ। ইয়াৰ মূল কাৰণ কি?
কিয় বন্ধ হৈ গৈছে সেই সময়ত? ইয়াৰ মূল কাৰণ হৈছে কি আমাৰ যিমানখন থিয়েটাৰ অসমত প্ৰয়োজন বা আমাৰ যিমানখিনি দৰ্শক আছে তাতকৈ থিয়েটাৰৰ সংখ্যা যথেষ্ট বাঢ়ি গৈছে। এইটো হৈছে 1 নম্বৰ কথা। 2 নম্বৰ কথা, যিখিনি আমাক অভিনেতা অভিনেত্ৰীৰ আমাৰ প্ৰয়োজন, থিয়েটাৰৰ সংখ্যা বাঢ়িলে অভিনেতা অভিনেত্ৰীৰ সংখ্যাটো ভাল পাৰফৰ্মেঞ্চ কৰিব পৰা নাই বুলি নকওঁ, যিটো দৰ্শকে বিচাৰে সেই পাৰফৰ্মেঞ্চ কৰিব পৰা অভিনেতা অভিনেত্ৰীৰ সংখ্যাটো কমি আহিল। 3 নম্বৰ কাৰণ হৈছে যে কিছুমান অভিনেতা অভিনেত্ৰীৰ ৰেমুনেশ্যনটো ইমানখিনি বাঢ়ি গ'ল যি তাৰমানে 1 কোটিৰ ঘৰ পালেগৈ। কিন্তু আমাৰ গাঁৱৰ মানুহে এটা টিকেট 200 টকা দি পিনে 3 দিন এটা পৰিয়ালে চাব এফৰ্ড কৰিব নোৱাৰে। গতিকে এই অভিনেতা অভিনেত্ৰীখিনিৰ তাৰমানে ৰেটখিনি বহুত বাঢ়ি গ'ল। 4 নম্বৰ কাৰণ হৈছে কি আমাৰ নাট্যকাৰৰ অভাৱ। এতিয়াই দেখিছে এজন নাট্যকাৰৰে 20খন 25খন নাটক চলে। শ্বেক্সপিয়াৰে ইমানখন নাটক লিখিব পৰা নাছিল গোটেই জীৱনটো। গতিকে নাটকৰ মানদণ্ডটো কমি আহিল। গতিকে এচাম মানুহ ভ্ৰাম্যমানৰ পৰা ওলাই গ'ল। 3 নম্বৰতে গোটেই চিনেমা মাৰি মাৰি নাটক কৰা আৰম্ভ কৰি দিলে একাংশ, সকলোকে নকওঁ, একাংশ নাট্যকাৰে। গতিকে চিনেমানৰ কাহিনীটোৱে চাব, তাত আমোদটো বেছি পাব। গতিকে এইটো আৰু কি কৰিব চাব যাব। আৰু হলটোত ফেচিলিটি নাই। আমি সেই পুৰণা দিনৰ সেই ছিষ্টেমতে থাকি গ'লোঁ। এতিয়া আমাৰ চিনেমা হলবিলাখান ইমান আৰামদায়ক হ'ল, ইমান খোৱা লোৱাৰ পৰা ফেচিলিটি বাঢ়িলে, কিন্তু আমাৰ থিয়েটাৰত ফেচিলিটিটো নাবাঢ়িলে তাৰমানে। গতিকে এই কেইবাটা কাৰণতো তাৰমানে ভ্ৰাম্যমানৰ ইণ্ডাষ্ট্ৰিটো যিটো ডেভেলপ হ'ব লাগিছিল সেইটো নহ'লে তাৰমানে। এটাই কাৰণ নহয় তাৰমানে। হয়, আৰু বৰ্তমানত বহুত ভ্ৰাম্যমান থিয়েটাৰ বন্ধ হৈ গৈছেগৈ, আৰু অতি দুখৰ বিষয় বুলি ক'ব লাগিব সেইটো, কাৰণ অসমৰ এটা সম্পদ ভ্ৰাম্যমান থিয়েটাৰ, ক'তো নাই অসমৰ বাহিৰে। হয় হয়, এইটো সেইকাৰণে আমি শ্ৰদ্ধা মুখ্যমন্ত্ৰী মহোদয় হিমন্ত বিশ্ব শৰ্মা দেৱক আমি আহ্বান জনাইছিলোঁ এই ইণ্ডাষ্ট্ৰিটোৰ ক্ষেত্ৰত কিবা এটা আগবঢ়াই নিয়াৰ কাৰণে। তেখেতেও আমাক চেষ্টা কৰিম বুলি কথা দিছিলে। মাজতে এবাৰ 10 লাখ টকাকৈ কৰোণাৰ পিছত তেখেতে আমাক সাহাৰ্য দিছে, যিখিনি আমাৰ ভ্ৰাম্যমান থিয়েটাৰ আছে। আৰু অলপতে আমাৰ তাজ বিভান্তাত এখন মিটিং হৈছিল, এই ককাই দুটা হাতী নাতি যিখন আহিব লগা চিনেমা, তেখেতৰ মিছেছ বাইদেউৰ লগত আমাৰ কথা হৈছে। কিন্তু তাৰ পিছতে এই জুবিনৰ এই ঘটনাটো ঘটি আমাৰ গোটেইখিনি স্তিমিত হৈ ৰ'ল। নিশ্চয়কৈ। জুবিন গাৰ্গক আপুনি কেনেকৈ লগ পাইছিলে? মানে আপোনাৰ ক'ৰবাত অনুষ্ঠান কৰিবলৈ যাওঁতে লগ পাইছিলে নে কেনেকৈ লগ পোৱা হ'ল? প্ৰথম যিবিলাক অনুষ্ঠান কৰিছিল জুবিন গাৰ্গৰ অনুষ্ঠান বুলিলে চাব যাওঁ, চাবলৈ। আৰু নলবাৰীৰ অনুষ্ঠানবিলাকত মই বিশেষভাৱে যাওঁৱে থাকোঁৱে। আৰু তাৰ যিবিলাখান অনুষ্ঠান যিবিলাকে আয়োজন কৰে সেই অনুষ্ঠানৰ মানুহবিলাকে লৈ গৈ জুবিন গাৰ্গৰ লগত মোক চিনাকি কৰি দিয়ে, যে এওঁ আমাৰ অঞ্চলৰ এটা বিশিষ্ট মানুহ, বিশিষ্ট। তেতিয়া সেনেকৈ জুবিন গাৰ্গৰ মই সান্নিধ্য লৈ তেনেকৈ আহোঁ। আৰু 2010 চনত যেতিয়া মই থিয়েটাৰ আৰম্ভ কৰিলোঁ, তেতিয়া আৰু এটা পৰিয়ালৰ নিচিনা হৈ পৰিলোঁ আৰু তাৰমানে। নিশ্চয়। যিহেতু আপুনি জুবিন গাৰ্গক যিহেতু আপুনি বহুত ভালকৈ লগ পালে, তেখেতৰ এনেকুৱা কিছুমান গুণ আজিৰ দিনত আপোনাৰ মনত পৰেনে যে এই ব্যক্তিজনৰ এই গুণটোৱে আপোনাক আমনি কৰে তেনেকুৱা? মানে আমনি কৰা মোৰ দিশ জুবিন গাৰ্গৰ নাই। মই এটাই বেয়া পাইছিলোঁ, তেওঁ চাধা খাইছিলে। জুবিন গাৰ্গক বেয়া পোৱা বস্তু এটাই আছিল, চাধা। তাত বাহিৰে জুবিন গাৰ্গক মই একো ক্ষেত্ৰতে বেয়া নাপাওঁ। মই কওঁ, এতিয়াও মোৰ যিকেইজন বন্ধু আছে, যোৱাকালিও এজন বন্ধু মানস ভাগৱতী, জুবিন গাৰ্গে যাৰ ঘৰত গোটেই চিনেমাখনৰ বিশ্বনাথ চাৰিআলিত থাকি পিনে কৰিছিলে, যোৱাকালি তেওঁ মই একেলগে আছিলোঁ। তেওঁকো কৈছোঁ, তেওঁকো এইটো বেয়া পাইছিলোঁ, তোমাকো এইটো বেয়া পাওঁ। মোৰ মা দেউতাও খায়, মা দেউতাকো মই এইটো কাৰণে বেয়া পাওঁ। তাৰমানে চাধাটো কিবা মই লেতেৰা বস্তু বুলি ভাবোঁ। গতিকে জুবিন গাৰ্গক মই সিটোৱে বেয়া পাওঁ, তাত বাহিৰে জুবিন গাৰ্গক কোনো বেয়া পোৱা নহয়, বস্তুটো মোৰ একচেপ্টেবল নহয়। বেয়া পাওঁ বুলি ক'লেও শব্দটো ভুল হ'ব। খাদ্যৰ ভিতৰত মোৰ সেইটো একচেপ্টেবল নহয়, বাকী মোৰ চব একচেপ্টেবল। নিশ্চয়। যিহেতু আপুনি জুবিন গাৰ্গৰ লগত ব্যৱসায় কৰিছিলে, যি অভিযোগ উত্থাপন হৈছে জুবিন গাৰ্গৰ একাংশই ব্যৱহাৰ কৰিলে, যে জুবিন গাৰ্গৰ টকা পইচা লৈ পেলাই, যিহেতু আপুনি আছিলে তেখেতৰ লগতে, আপুনিতো গম পাব চাগে যে তেখেতক সঁচাকৈ তেনেকুৱা হৈছিলে নে তেখেতক ব্যৱহাৰ কৰিছিলে নেকি একাংশই? এতিয়া চাব, মই কথা কওঁ, যেতিয়া জুবিন গাৰ্গৰ কৰোণাৰ আগত বেমাৰটো হ'ল, আমি বোম্বাইলৈকে লৈ গ'লোঁ। তাত হস্পিটেলৰ এটা ৰুমতে আমি হস্পিটেলৰখনতে থকা কৰিলোঁ। যেতিয়া তেওঁ আৰোগ্য হ'ল, তেতিয়া জয়ন্ত কাকতি মই অসমলৈকে ঘূৰি আহিলোঁ। তেতিয়া কৰোণা ষ্টাৰ্ট হ'ল। মই আৰু বেক হৈ যাব নোৱাৰিলোঁ। মই বেক হৈ যোৱা কথা আছিলে, যাব নোৱাৰিলোঁ, টিকেট নাপালোঁ। এতিয়া কৰোণা হোৱাৰ সেই সময়টোত যিটো আমাৰ হস্পিটেলবিলাকৰ সন্মুখত ৰোগীবিলাকৰ এটেণ্ডেঞ্চবিলাক বহি থাকে, খাব নাপায়, অকল ORS আৰু পানী খাই থাকে। আৰু
দূৰৰ পৰা অহা এটেণ্ডেঞ্চবিলাক ভাঙৰ মেডিকেল হওক পাণবজাৰ হওক আলহীও থাকিব নিদিয়ে তেনেকুৱা এটা পৰিস্থিতি হ'ল এদিনা ৰাতি আমাৰ পাপলু বুলি আৰ্ট ডাইৰেক্টৰ ভাঙৰ মেডিকেলত তেওঁৰ খবৰ ল'ব গ'লোঁ তেওঁৰ কৰোণা হৈছিলে তেতিয়া আৰু কি হয় মই যিহেতু আছাম ইলেক্ট্ৰিচিটি বৰ্ডত কাম কৰোঁ মই এখন পাৰ্মিশ্যন পাইছিলোঁ ইমাৰ্জেঞ্চি ছাৰ্ভিচবিলাকৰ কাৰণে গতিকে মোৰ কৰোণাৰ ক্ষেত্ৰত ঘূৰি ফুৰাৰ মোৰ কোনো ধৰণৰ বাধা হোৱা নাছিলে আমি যাব লাগে ইমাৰ্জেঞ্চি ছাৰ্ভিচবিলাকৰ কাৰণে তেতিয়া তাৰমানে মই তেওঁৰ মিছেছক লগ পালোঁ তেওঁক মই 10,000 টকা দিলোঁ তেওঁ বোলে তুমি ক'ত থাকিবা কৈছে দাদা ক'ত থাকিম এই ফুটপাথতে কেতিয়াবা বহি থাকোঁ কেতিয়াবা কাৰোবাৰ ঘৰত যাওঁ থাকিব নেদে বোলে আজি ক'ত যাবা তেওঁ তাক কোনোবা পৰিয়ালৰ কথা ক'লে বোলে খাইছা কি বোলে পানী আৰু ORS খাইছোঁ বোলে হোটেল চব বন্ধ কি কয় বোলে বাকীবিলাকেও খাব নাপায় তাৰমানে এনেকুৱা হৈছিল গুৱাহাটীৰখিনি খায় কিন্তু যিখিনি লখিমপুৰৰ পৰা আহিছে কোনোবা নগাঁৱৰ পৰা আহিছে সেইবিলাকে খাব নাপায় আহিব কমিউনিকেশ্যন নাই চাহ দোকান হোটেল চব বন্ধ গেলামাল দোকান বন্ধ তেতিয়া মই জুবিন গাৰ্গৰ লগত কথা পাতিলোঁ যে এনে তেনে সমস্যা হৈছে আমি খাদ্যৰ ব্যৱস্থা কৰিব লাগে তেতিয়া জুবিনে কৈছে যি কৰিব লাগে কৰা তেতিয়া জয়ন্ত মই লগ হৈ গোটেই খাদ্যৰ এৰেঞ্জমেণ্টটো আমাৰ ঘৰত কৰিলোঁ ডেইলি 500 এটেণ্ডেঞ্চৰ খাদ্য 300 এটেণ্ডেঞ্চ আমি খাদ্য ভাঙৰ মেডিকেলত নিওঁ 200 আমি পাণবজাৰত নিওঁ আৰু যিখিনি আমাৰ পুলিচৰ যিখিনি বিষয়া বা ব্যক্তি থাকে তেওঁলোকৰ কাৰণে চাহ বিস্কুট আৰু মাস্কৰ ব্যৱস্থা কৰিলোঁ তেনেকৈ আমি কৰোণা কালটো আমি তেনেকৈ জুবিন গাৰ্গৰ লগত কটাইছোঁ তেতিয়ালৈকে যি জুবিন গাৰ্গৰ ফাইনেন্সিয়েল কিবা আছিল কিবা নাই মই একোৱেই নাজানো তাৰমানে তাৰপিছত জুবিন গাৰ্গ ঘূৰি আহিলে কৰোণাৰ পিছত অহাৰ পিছত আমি গাঁওবিলাকত গ'লোঁ মানুহবিলাকৰ কাম নাই একো নাই তেতিয়া বিভিন্ন ল'ৰা ছোৱালীবিলাকে আমাক কয় খেতিয়কবিলাকে কয় বস্তু বিক্ৰীবলৈ জেগা নাই এইটো নাই তেতিয়া তাৰমানে আমাৰ মাথাত এইটো খেল আহিল যে আমি যদি এখন অসমীয়া থলুৱা যদি বজাৰ এখন তৈয়াৰ কৰোঁ কেনেকুৱা হয় আমাৰ নিবনুৱা যুৱক যুৱতীক যি সংস্থাপন দিব পাৰোঁ ভাল কথা হয় তেতিয়া জয়ন্ত মই জুবিনে কথা পাতি পেলাই সেইটো আমি আৰম্ভ কৰিলোঁ তেতিয়া মই প্ৰায় 1.5 কোটি টকা মোৰ পৰা দিছোঁ জুবিন গাৰ্গে 40 লাখ টকা দিছে দি পিনে আমি ৰুক্মিণী গাঁৱত সেই মাৰ্টখন আমি আৰম্ভ কৰিছোঁ কোনোবাই যদি কয় সেইটো মোৰ কাৰণে বা জুবিনৰ কাৰণে কৰা নাছিলোঁ আমি কৰিছিলোঁ যি অসমীয়া যুৱক যুৱতীয়ে যাতে সংস্থাপন পায় আমাৰ যাতে শাক পাচলিখিনি আমাৰ ইয়াত আহিব পাৰে আৰু প্ৰত্যেক ডিষ্ট্ৰিক্টতে একোখন কৰা আমাৰ এইটো প্লেনিং আছিলে তাৰমানে প্ৰত্যেক ডিষ্ট্ৰিক্টতে এখন ফাৰ্ম আৰু এখন এনেকৈ ষ্টল এটা আমাৰ কৰা কথা আছিলে সেইমতে আমি তেতিয়া অসমৰ মুখ্যমন্ত্ৰী মাননীয় সৰ্বানন্দ সোণোৱালদেৱ তেখেতৰ লগতো কথা পাতিছিলোঁ অতুল বৰাদেৱ এতিয়া AGPৰ সভাপতি তথা মন্ত্ৰী তেখেতৰ লগতো কথা পাতিছিলোঁ তেখেত তেতিয়া এগ্ৰিকালচাৰৰ দায়িত্বত আছিলে আমাক সহায় কৰি তেখেতসকলেও আশ্বাস দিছিলে কিন্তু কি হ'ল কিছুমান প্ৰেক্টিকেল টেকনিকেল প্ৰব্লেমৰ কাৰণে আমাৰ সেইটো হৈ নুঠিল আৰু ৰুক্মিণী গাঁৱত কমিটিখনে ক'লে নাই আমি আৰু ইয়াত ঠাইটো নিদিওঁ আমি তাৰ পৰা যাব লগা হ'ল ইমান ডাঙৰ ঠাইও গুৱাহাটীত পোৱাটো দিগদাৰ এনেকৈ তাৰমানে আমাৰ সেইটো বস্তু অলপ স্থবিৰ হৈ গ'ল আৰু জুবিন গাৰ্গৰ লগত আমি যিখিনি কৰিছিলোঁ গৰিমাৰ পৰা আদি কৰি গোটেইখিনি ইনভলভ আছিলে আৰু ৰুক্মিণী গাঁৱত ৰাজহুৱা হিচাপে তাত আমি প্ৰশাসনৰ মানুহ মাতিছিলোঁ আপোনালোকৰ সাংবাদিক বন্ধুক মাতিছিলোঁ ছ'চিয়েল ৱৰ্কৰ মানুহ মাতিছিলোঁ সংগঠনৰ মানুহ মাতিছিলোঁ এই যি ব্যৱসায়টো আমি কোনো লোক ঢাক চুৰকৈ আমি নিজৰ লাভৰ কাৰণে কৰা নাছিলোঁ কোনোবাই যদি কয় জুবিন গাৰ্গক এইটো কৰিলে সেইটো কৰিলে এইটো জুবিন গাৰ্গৰ ক্ষেত্ৰত অন্যায় কৰা হ'ব গতিকে সকলোকে আহ্বান কৰোঁ এইটোৰ বিষয়ে যদি আৰু ডিটেইলছ জানিব বিচাৰে মোৰ অফিচলৈ আহিলে আমি কেনেকৈ কৰিছিলোঁ আমি ছিষ্টেম কি বনাইছিলোঁ কাগজ পত্ৰ কি আছে ডিটেইলছ গোটেইখিনি আমাৰ তাত আছে তাৰমানে আৰু সেইকাৰণে মই মুকলিভাৱে ক'ব পাৰিছোঁ যে মোৰ হাতত এইখিনি পইচা এতিয়াও জুবিন গাৰ্গৰ আছে এতিয়া 60 লাখ টকা দিয়া হ'ল আগতে আৰু 1 কোটি কিমান টকা দিব আছে গৰিমা গাৰ্গক সেইদিনাও লগ কৰি আহিছোঁ তেওঁ অসুস্থ যে গৰিমা তুমি সুস্থ হ'লা হোৱাৰ পিছত আমি গোটেই কাগজ পত্ৰ চাই আমি গোটেইখিনি দিয়াৰ ব্যৱস্থা কৰিম আৰু SITকো গোটেই তথ্য পাতিখিনি আমাৰ বেংক ডিটেইলছৰ পৰা এগ্ৰিমেণ্টৰ পৰা লেনদেনৰ পৰা যি আছে গোটেইখিনি আমি দি দিছোঁ তাত কোনো ধৰণৰ আমি লোকঢাক কৰিব লগা একো নাই যিহেতু কেতিয়াবা জুবিন গাৰ্গে যিহেতু আপোনালোকে ইমান বছৰ থাকিলে কেতিয়াবা জুবিন গাৰ্গে কৈছিলে নি যে মোৰ এনেকৈ পইচাৰ অসুবিধা হৈছে বা মোৰ কিবা গম পাইছিলে নি যে যিহেতুকে সিদ্ধাৰ্থহঁতে সম্পূৰ্ণ এক যিটো এতিয়া ওলাইছে যে টকাৰ কাৰণে জুবিন গাৰ্গক হত্যা কৰা হ'ল নেকি সেইটো সঁচা নি নহয় এতিয়া হত্যা কি কাৰণে হ'ল তদন্তকাৰী বিষয় জানিব জানুৱাৰীৰ 3 তাৰিখ যোৱা বছৰ লাষ্ট জুবিন গাৰ্গৰ লগত ফেচ টু ফেচ লগালগি হৈছিল প্ৰায় 2 ঘণ্টা আমি জয়ন্ত মই কথা পাতিছিলোঁ তেতিয়া টকাৰ কথা ওলাইছিল পইচাবিলাকৰ কথা ওলাইছিল মই বোলে মোৰ তাত যিখিনি আছে বেংকে দি আছে তুমি পাই যাবা
কিন্তু তোমাৰ যিবিলাক কেছ পইচা আছে বা সিদ্ধাৰ্থৰ জৰিয়তে যিবিলাক পইচা আছে সেই পইচাবিলাক ঠিক ঠাক কৰি লোৱা কাৰণ আমি যিবিলাক শুনি আছোঁ বস্তুবিলাক ঠিকমতে ভাল লগা নাই তাৰমানে কৈছে হ'ব মই কৰিম ৰ'বা এইটো চিন্তা নকৰিবা তেতিয়া আমি কিছুমান কথা আমাৰ কাণত মনত এনেকুৱা আহিছিল তাৰপিছত সিদ্ধাৰ্থে মোক ক'লে যে বংকিম দা টেক্স দিয়াৰ কাৰণে পইচা নাই এনেকৈ 50 লাখমান টকা লাগিছিল কেলে জুবিনৰ পইচাবিলাক কি হ'ল নহয় বেলেগ কামত খটোৱা হৈছে বোলে বেলেগ কামত খটোৱাৰ আগতে তুমি টেক্সৰ পইচাটো ৰাখিব লাগে টেক্সৰ পইচাটো নোহোৱাকৈ তুমি কেলে এইটো দিছা পইচাটো কেলে খৰচ কৰিছা এইটো তুমি ভাল কাম কৰা নাই তাৰমানে কালি যদি ইনকম টেক্সৰ পৰা নটিচ আহে কিবা আহে বা ৰেড কৰে তেতিয়া তুমি কি বুলি ক'বা সন্মানটো জুবিন গাৰ্গত থাকিব নেকি তেতিয়া মই লগে লগে মোৰ তাত যিখিনি দিব পৰা আছিলে সেইখিনি মই লগে লগে দিয়াৰ ব্যৱস্থা কৰিছোঁ তাৰমানে গতিকে এই গোটেইখিনি বস্তু বহুত আগৰ পৰা হৈ আছে আৰু কিবা এটা চলি আছিল তেতিয়া আমাৰ অনুমান হৈছিলে আৰু তেতিয়া কিছু ক্ষেত্ৰত আমি দেখিছিলোঁ যে জুবিন গাৰ্গৰ ক্ষেত্ৰত তাৰমানে বিশেষভাৱে জয়ন্ত মোৰ ক্ষেত্ৰত বিভিন্ন মন্তব্য দিয়া কৰিলে এসময় তেতিয়া জয়ন্ত মই কিছু ক্ষেত্ৰত আমি তাৰমানে আগতে যেনেকৈ পূৰা একদম লাগি থকা আছিলোঁ সেইটোৰ পৰা আমি কিছু পৰিমাণে আঁতৰি আহিলোঁ বোলে তহঁতে জুবিন গাৰ্গক ভাল কৰি তাক আগুৱাই লৈ যা আমি তহঁতকে ধন্যবাদ জনাম গতিকে আমি সেনেকৈ তাৰমানে কিছু ক্ষেত্ৰত আগবাঢ়ি ওলাই আহিছিলোঁ তাৰমানে এতিয়া মই আপোনাক মূল প্ৰশ্নলৈ যাব বিচাৰিম যিহেতু বহুত কথা পাতিলোঁ এতিয়া মূল প্ৰশ্নলৈ আহোঁ জুবিন গাৰ্গৰ ন্যায় সন্দৰ্ভত যিহেতুকে আমি দেখিছোঁ যে ন্যায়িক তদন্ত প্ৰক্ৰিয়া চলি আছে কিন্তু কোনোবা ক্ষেত্ৰত এনেকুৱা লাগিছে নিজে অকণমান ক'ৰবাত হেমাহি হোৱা দেখিবলৈ পোৱা গৈছে সেইগৰাকী ব্যক্তিক যিগৰাকী ব্যক্তিয়ে অসমৰ কাৰণে বা অসমখনক এটা পৰ্যায়ত চিনাকি দিলে বিশ্ব দৰবাৰত চিনাকি দিলে সেই ব্যক্তিগৰাকীৰ ন্যায় ক্ষেত্ৰত ক'ৰবাত হেমাহি হৈছে বুলি নাভাবেনে হেমাহি এতিয়াৰ পৰা নহয় বহুত আগৰ পৰা হৈ আছে আপুনি যদি প্ৰেক্টিকেল কথাবিলাক ভাবে যেতিয়া অসুখ হৈ আহিল ডক্টৰে যিখিনি এডভাইচ দিলে তেতিয়া মই সিদ্ধাৰ্থহঁতক ক'লোঁ যে জুবিন গাৰ্গৰ লগত এটা সহায়ক লাগে যিটো অনবৰতে 24 ঘণ্টা জুবিন গাৰ্গে কি খাইছে কি খাব সেইখিনি অন্তত ব্যৱস্থা ল'ব ঔষধৰ পৰা এটা ল'ৰাও ঠিক কৰিলোঁ কিন্তু সেই ল'ৰাটোৰ কিবা কিবি কথা কৈ পিনে ৰাখিব নিদিলে সেইটো মানস ভাগৱতীয়ে ভালকৈ জানে বিশ্বনাথ চাৰিআলিৰ কোনটো ল'ৰা আছিল কি আছিলে 18,000 টকা দৰমহা লাগে সেইটোও মই দিয়াৰ কাৰণে এগ্ৰী হ'লোঁ কিন্তু ৰাখিব নিদিলে মই বোলো এতিয়া বেলেগ ল'ৰা এটা দিয়া গুৰুত্ব নিদিলে এইটো হৈছে নাম্বাৰ 1 পইণ্ট তেতিয়াৰ পৰা হেমাহি চলি আছে গতিকে এইটো হৈছে নাম্বাৰ 1 পইণ্ট 2 নম্বৰ কথা জুবিন গাৰ্গে যেতিয়া অসুখ এটা হ'ল অসুখ এটাৰ হৈ অসমৰ বা ভাৰতবৰ্ষৰ বিভিন্ন ঠাইত ফাংচনবিলাক কৰে আমি যিবিলাক দেখিছোঁ তাৰমানে তেওঁৰ মেনেজমেণ্ট এটা চাইডে গুচি যায় তেওঁ এটা চাইডে গুচি যায় তো এটা চাইডে গাই জুবিন গাৰ্গে খালে নে শুলে নে কি কৰিলে সেইটো মই সিদ্ধাৰ্থ এণ্ড কোম্পানীক মেনেজমেণ্টক আজিলৈকে মই দেখা নাই মোৰ আনপ্ৰেজেণ্টত যদি হৈছে এইটো মই নাজানো মই যিকেইখন ফাংচনত প্ৰেজেণ্ট আছোঁ সেইকেইখনত সেইটো মই কেতিয়াও দেখা পোৱা নাই এইটো হৈছে নাম্বাৰ 2 নাম্বাৰ 3 আপুনি চাওক তেওঁক যিখিনি বাধ্যবাধকতাৰ কাৰণে ৰাখিব লাগে বেমাৰটো সেই ক্ষেত্ৰত সকলোৱে গম পাইছে চৰকাৰেও গম পাইছে পৰিয়ালো গম পাইছে আমি বন্ধুবৰ্গও গম পাইছোঁ মেনেজমেণ্টো গম পাইছোঁ কোনোবাই আমি ব্যৱস্থা ল'লোঁ জানো এতিয়া কাক দুখিব আপুনি তেওঁ যদি আমাৰ সম্পদ হয় চৰকাৰৰ দায়িত্ব আছিল আমাৰ বন্ধুবৰ্গৰো দায়িত্ব আছিল পৰিয়ালৰ দায়িত্ব আছিল মেনেজমেণ্টৰ দায়িত্ব আছিল গতিকে আমি কোনোৱে কৰা নাই দোষী যদিও আমি প্ৰত্যেকটোৱে দোষী মই বংকিম এডি কৰিছোঁ নেকি মইতো কৰা নাই কৰিলোঁ জানো ডক্টৰে যিখিনি এডভাইচ দি পঠাইছিল আমি কি কেয়াৰ ল'লোঁ তেওঁৰ ওপৰত তেওঁ খাইছি না শুইছি না টেবলেটটো টাইমত পাইছি না পোৱা নাই টোপনিটো ভালকৈ হ'ল নাই নহ'ল খাদ্যটো খালে নে নহ'লে কোনে কেইদিন সময় লৈছে মইতো কাকো দেখা নাই বেমাৰ হোৱাৰ পিছত যেতিয়া আমি তাত ষ্টুডিঅ'ত যাওঁ থাকোঁ বহোঁ সেইটো দেখা নাই ৰান্ধনিটো যিটো দিলে খালে নাখালে তেওঁ শুই থাকিলে এই নেগলিজেঞ্চিটো অকল এটা পক্ষক দুখ দিলেই নহয় নেগলিজেঞ্চি বহুতৰে হৈছে তাৰমানে যাৰ দায়িত্ব থাকিব লাগিছিল সকলোৰে দায়িত্ব নেগলিজেঞ্চি হৈছে এতিয়া জুবিন আমাৰ সম্পদ অমুক আছিল ভোগ আছিল এতিয়া কৈ থাকিলে কি হ'ব তেতিয়া কি সম্পদটোৰ কথা নাভালে কিয় ডক্টৰে যেতিয়া ৱাৰ্ণিং কৰিছিলে এবাৰ নহয় দুবাৰ নহয় 3বাৰ ৱাৰ্ণিং কৰিছিলে কেলে নকৰিলে সকলোৱে গম পাইছিল যে জুবিন গাৰ্গে এই টেবলেটটো নিয়মিতভাৱে খাব লাগে আৰু জুই আৰু পানীৰ পৰা আঁতৰত থাকিব লাগে গতিকে নেগলেক্ট অকল এটা পক্ষ কৰা নাই সকলোৰে নেগলেক্ট হৈছে ন্যায় ক্ষেত্ৰতো নেগলেক্ট হৈছিল ভাবে নি ন্যায় ক্ষেত্ৰত এতিয়া চাব দিয়ক মই প্ৰথম ন্যায় প্ৰক্ৰিয়া কেনেকৈ নিব লাগে মই কোনো ন্যায়ৰ কিতাপ পঢ়া নাই মই প্ৰশাসনিক বিষয়া নহয় গতিকে আমি যিখিনি দেখা পাওঁ যিখিনি শুনো যে ধৰি লওক এই ঘৰটোত যদি এটা সমস্যা এটা সংঘটিত হৈছে প্ৰথম এই ঘৰটো টাৰ্গেট কৰি ল'ব লাগিব
এই কথাটো টাৰ্গেট কৰি ল'ব লাগিব দ্বিতীয় কথা এই কথাটোৰ লগত যিকেইটা মানুহ আছে একেটা ফাৰ্ষ্ট টাৰ্গেট হ'ব লাগিব তৃতীয় কথা এই কথাটোৰ বাহিৰত যিখিনি মানুহ আশে পাশে আছে তেওঁলোক হ'ব লাগিব কিন্তু এই ন্যায়টোতো উল্টা দেখিলোঁ যোনে লগত আছিলে একাংশক ভৰাই থৈ দিলে একাংশক মুক্ত বিচৰণ কৰিব দিলে গতিকে কিয় দিলে কি কাৰণে দিলে সেইটো তাৰমানে SIT-য়ে জানিব মাননীয় মুখ্যমন্ত্ৰীয়ে জানিব গতিকে আমি চিধাচিধি যিটো দেখোঁ চিধা ৰাস্তাত প্ৰক্ৰিয়াটো যোৱা নাই চিধাচিধি কথাটো কৈছোঁ আৰু মোৰ ভুল হৈছে না শুদ্ধ হৈছে মই নাজানো মোৰ যিখিনি সীমিত জ্ঞানেৰে মই যিখিনি ঢুকি পাওঁ মই সেইখিনি কথা কৈছোঁ মোৰ হিচাপত গোটেইকেইটাকে লগবত ভৰাই থৈ পেলাই জেলত ভৰাই থৈ পিনে যাতে কোনো ডকুমেণ্টছেই হওক কোনো তথ্যই হওক কোনো কথাই হওক যাতে লুকুৱাব নোৱাৰে ইজনে সিজনক যাতে মেনিপুলেট কৰিব নোৱাৰে গোটেইকেইটাকে সোমাই থৈ পেলাই এই ব্যৱস্থাটো কৰিব লাগিছিল এইটো আছিল ফাৰ্ষ্ট কথা আৰু ছেকেণ্ড কথা আপুনি এটা বস্তু চাওক এতিয়া জুবিন গাৰ্গে যি ন্যায় পাব আমি কেনেকৈ জানো পৰাগ দাক আপোনালোকৰ এই ষ্টুডিঅ'ৰ ওচৰতে অলপমান আগত দিন দুপৰীয়া মাৰি দিলে কি হ'ল মানৱেন্দ্ৰ শৰ্মাক মাৰিলে তেওঁক মাৰিলে নীল আৰু অভি গাঁৱৰ ভিতৰত হত্যা কৰিলে দিনৰ পোহৰত জন্মনি ৰাভাক জানো বা ৰাতি মাৰিলে সেইটো নাজানো কেনেকৈ মাৰিলে সেইটো একো নহ'ল গতিকে অসমত আমাৰ যি তদন্তকাৰী বিষয়াই বা আমাক প্ৰশাসনিক বিষয়াই বা চৰকাৰে জুবিন গাৰ্গৰ ক্ষেত্ৰত যি ন্যায় দিব আপোনাৰ মনে ধৰে নেকি আপোনাকে মই কুৱেশ্যন কৰিছোঁ ইতিহাস চালে ভবা যায় নেকি যি ন্যায় পাব চৰকাৰ যোন নহওক প্ৰশাসনৰতো সেইখিনিয়ে মানুহ তেওঁলোকে তদন্ত কৰিছে আজি যদি A কৰিছে কালি B কৰিছে ছিষ্টেম এটাই গতিকে জুবিন গাৰ্গৰ ক্ষেত্ৰত আমি মানুহখিনি দৌৰি আছোঁ ক'ব লাগে কৈ আছোঁ শুনিব লাগে কিছুমানে শুনি আছে আৰু এইটো ন্যায় হ'ব বুলি মোৰ মনে নধৰে তাৰমানে মোৰ মনে নকয় মই বহুতকে কওঁ কথাটো যে যদি ন্যায় পায় অসমৰ কাৰণে এটা গৌৰৱ হ'ব অসমৰ কাৰণে এটা আনন্দ হ'ব অসমৰ কাৰণে এটা ইতিহাস হ'ব এই ইতিহাসটো আমি জীৱন কালক গ'লে ক'ব পাৰিম যিকেইটা আমি ক'ব পৰা নাই আমাৰ সন্মুখত ঘটা ঘটনাকেইটা উদাহৰণ দি পিনে মই কথাটো কৈছোঁ যিটো আমি জানো গতিকে এইটোতো অসমত ঘটা ঘটনাকেইটা আমি একো কৰিব নোৱাৰিলোঁ তাকো দিনৰ পোহৰত আৰু এইটো বিদেশত হয়নে নহয় সেইটো বিদেশত গতিকে অসমৰ যিটো নিজৰ ঘৰৰ ভিতৰতে আমি সমস্যাটো সমাধান কৰিব নোৱাৰিলোঁ আমি দেখাব নোৱাৰিলোঁ ধৰিব নোৱাৰিলোঁ আৰু সেইটো ধৰিব পাৰিম বুলি আপোনাৰ বিশ্বাস হয় নেকি নিশ্চয় হয় সঁচা কথা আৰু মই জানিব বিচাৰিম যে এটা মই কথা হয়তো যিহেতু আমি দেখোঁ যে আজি অসমলৈ যদি কোনোবা এগৰাকী এক্টৰ বা বলিউডৰ ছুপাৰষ্টাৰ আহে যিখিনি ছিকিউৰিটি দিয়া হয় অসমৰ ফালৰ পৰা বা সেই ছিকিউৰিটিৰ ক্ষেত্ৰত জুবিন গাৰ্গৰ ক্ষেত্ৰতো সেইটো প্ৰয়োজন আছিলে ছিংগাপুৰতো সেইখিনি দিব পাৰিলে হয় যদি পষ্টমেলন আহোঁতে ইমান হাই ছিকিউৰিটি জুবিন গাৰ্গ ছিংগাপুৰ যাওঁতে কিয় সেই ছিকিউৰিটি ব্যৱস্থা নকৰিলে সেইটো ডাঙৰ প্ৰশ্ন কিন্তু নহয় মই এটা কথা কওঁ জুবিন গাৰ্গক ছিকিউৰিটিতকৈ বেছি দৰকাৰ আছিল তেওঁৰ সহায়ক মানে তেওঁৰ যিখিনি কেয়াৰ ল'ব লাগে ছিকিউৰিটি হৈছে প্ৰটেকশ্যন যে কোনোবাই ঠেলিব আহিব পাৰে কোনোবাই মাৰিব আহিব পাৰে কোনোবাই আক্ৰমণ কৰিব পাৰে ইজ দি ছিকিউৰিটি কিন্তু তেওঁৰ এটা সহায়কৰ আটাইতকৈ বেছি দৰকাৰ আছে যিটো 24 ঘণ্টাই যাতে তেওঁ সেইখিনি দিব লাগে আৰু গোটেই মৃত্যুৰ ঘটনাটো যদি দেখা পায় অনলি ফৰ নেগলিজেঞ্চি সেই সহায়কটো যদি সেইদিনা সিদ্ধাৰ্থ শৰ্মা বা তেওঁৰ ভায়েক চন্দ্ৰপন গাৰ্গ বা শেখৰ জ্যোতি গোস্বামী আৰু এই গণ্ডগোলীয়া ছোৱালীটো আমাৰ নলবাৰীৰ অমৃত প্ৰভা বাকীকেইটাৰ কথা নকয় মই সেইকেইটাকতো মই নাজানো এইকেইটাক মই জানো গতিকে এইকেইটাৰ কোনোবা এটাই যদি তেওঁক যদি কেয়াৰ ল'লে হয় 17 তাৰিখৰ পৰা 19 তাৰিখলৈকে তেতিয়া জুবিন গাৰ্গৰ এই ঘটনাটো নহ'লে হয় কাৰণ আমিও মাহদিন ধৰি ঘূৰিছোঁ আমেৰিকাৰ নিকা ঠাইত জংঘলে পাহাৰে ভৈয়ামে কিমান ডেঞ্জাৰ প্লেচত গৈছোঁ কিন্তু আমি কেনেকৈ কেয়াৰ লৈছিলোঁ যিবিলাক প্ৰবাসী আমাৰ ইয়াৰ পৰা যোৱাত আমেৰিকা হওক লণ্ডন হওক আমি যিমান ঠাইত গৈছোঁ সেইবিলাকক সুধিলে আপোনালোকে গম পাব জুবিনে বিছনাখনত সোমালে আমি সন্মুখত কোনোবা এটা থাকোঁ বিশেষভাৱে মই থাকোঁ আমি নেক্সট ৰুম এটা বা বিছনাখনত নাযাওঁ কিয় নাযাওঁ জুবিন গাৰ্গে কিবা কাৰণে উঠি গ'ল খেয়ালি মানুহ বোলে ৰাতি ওলাই যাওঁ আমাক নকোৱাকৈ ওলাই গ'ল আমি গমেই নাপালোঁ গতিকে আমি সেই বস্তুটো আমি ৰাখিছিলোঁ আৰু ক'ব যোৱা কাটাৰ ফুটবল খেলাত হেমেন চেতিয়া তেওঁ তাতে চাকৰি কৰে তেওঁৰ ঘৰত তেওঁৰ মিছেছক সুধিব পৰিয়ালক সুধিলেও তেওঁ লিখিছে
যে আমি জুবিন গাৰ্গক কেনেকৈ ৰাখিছিলোঁ, শ্ৰমিক দত্ত USA আমি কেনেকৈ আছিলোঁ, লণ্ডনত থাকি যিবিলাক পৰিয়ালত আমি থাকি আহিছোঁ, পৰিয়ালত খুব কম থাকোঁ, আমি জংঘলে পাহাৰে ভৈয়ামে বেছিকৈ থাকোঁ আৰু ঘূৰি থাকোঁ আমি। গতিকে আমি এইবিলাক কৰিছিলোঁ। কিন্তু সিদিনাৰ ক্ষেত্ৰত জুবিন গাৰ্গৰ যিখিনি যোৱা যাত্ৰাটোৰ পৰা আপ টু ডেট পইণ্টলৈকে আমিতো এটাৰো এটা নেদেখিলোঁ। গতিকে মোৰ কথাটো হৈছে কি, প্ৰথম গোটেইকেইটাই কম বেছি পৰিমাণে দোষী অফ দ্য নেগলিজেঞ্চি। এতিয়া ষড়যন্ত্ৰকাৰী হত্যা হয়নে নহয় সেইটো SIT বা মুখ্যমন্ত্ৰীয়ে ক'ব পাৰিব, সেইটো আমি ক'ব নোৱাৰোঁ। কিন্তু তেওঁলোকৰ নেগলিজেঞ্চিৰ কাৰণে যি জুবিন গাৰ্গ যি ডেড হৈছে, এইটো তেওঁৰ ভিডিঅ' বা আমি যিখিনি কথা শুনিছোঁ সেইটো খাটাং। কিন্তু মাননীয় মুখ্যমন্ত্ৰীয়ে ইমান ডাঙৰ এটা ঘোষণা কৰিছে যে জুবিন গাৰ্গক হত্যা কৰা হৈছিল, ষড়যন্ত্ৰকাৰী হত্যাকাৰী। গতিকে তেখেতে তথ্য পাইছে। গতিকে সেই তথ্যৰ আধাৰত এতিয়া তেখেতে ব্যৱস্থাখিনি ল'ব লাগে। এতিয়া ফাৰ্ষ্ট ট্ৰেক আদালত বহাব লাগে, এতিয়ালৈকে হোৱা নাই। এতিয়া কৈছে এডভকেটৰ অভাৱ হৈছে, এজন এডভকেটে ইমানখিনি কণ্ট্ৰল কৰিব নালাগে। গতিকে তেখেতে এতিয়া এডভকেট দিয়াৰ ব্যৱস্থাটো কৰিব লাগে, তাৰমানে তাৎক্ষণিকভাৱে কৰিব লাগে। আজি যদি এজন অপৰাধী মানে যদিও দোষী সাব্যস্ত হোৱা নাই, তেওঁক ভাবা হৈছে, তেওঁলোকৰ কাৰণে যদি কলিকতা দিল্লীৰ পৰা পাঁচজন উকিল আনিব পাৰে, আমাৰ অসমৰ বিশেষজ্ঞ উকিল কিয় 5জন দিব নোৱাৰে? নাই নেকি অসমত? আমি এজন উকিলে দৌৰি থকা শুনিছোঁ। আৰু তাতকৈ ডাঙৰ কথা, যোৱাকালি কি মই মোবাইল ফেচবুকত দেখিলোঁ, সন্মানীয় এডভকেট ডাঙৰীয়া আনন্দ ভূঞাদেৱ নেকি, তেখেতে কৈছে এইটো এটা ক্লিন চিটহে বোলে, এইটোতো চাৰ্জচিট নহয়। তাৰমানে এইটো শুনিতো আকৌ আচৰিত হৈছোঁ আমি। তাৰমানে আমি ভাবি থকা কথাটোৱে তাৰমানে সঁচা নেকি, যে জুবিন গাৰ্গৰ ক্ষেত্ৰত ন্যায়ৰ ক্ষেত্ৰত একোৱেই নহ'ব? তেখেতে কৈছে এই ৰিপৰ্টটোত বোলে একোৱেই নাই, সেইটো বোলে ক্লিন চিটহে। কিমান দূৰ সঁচা কিমান দূৰ মিছা নাজানো, আজিও মই চাইছোঁ তেখেতৰ ভিডিঅ'। তাৰমানে এইবিলাকে যদি হয়, তেতিয়াহ'লে আমি সমাজখন কিয় এনেকৈ দৌৰি আছোঁ? আৰু আটাইতকৈ ডাঙৰ কথা যে যি সময়ত কোনো উকিলে ওলাই নাহোঁ বুলি কৈছিলে জুবিন গাৰ্গৰ যি অপৰাধী, সেই অপৰাধীকেইজনৰ ক্ষেত্ৰত ওলাই নাহোঁ বুলি কৈছে, কিন্তু এতিয়া কিন্তু প্ৰত্যেকজনে কিন্তু এজন উকিল পালে। নহয়, এতিয়া কথাটো চাওক, মই আইনী প্ৰক্ৰিয়াটো প্ৰথম কথা নাজানো, মই আগতে আপোনাক কৈছোঁ। এতিয়া আমি দূৰৰ পৰা যিখিনি মন্তব্য বা বক্তব্য দিব পাৰোঁ, আমি সেইখিনিহে দিব পাৰোঁ। এতিয়া ধৰি লওক আইনত এটা নিয়ম আছে। সেইদিনা মই চিনেমা এখন চাইছিলোঁ, যদি তাৰমানে দোষী বা অপৰাধী পক্ষৰ যদি উকিল নিজৰ নাথাকে, চৰকাৰৰ ফালৰ পৰা উকিল দিয়াৰ ব্যৱস্থাটো আইনত আছে। তাৰমানে বা তেওঁ যদি অক্ষম হয়, এইটো চৰকাৰী ফালৰ পৰা উকিল দিব পাৰে। তাৰমানে মই এইটো শুনিছোঁ, তাৰমানে এতিয়াই শুনিছোঁ, আগতে ইমানটো নাজানিছিলোঁ, কাৰণ এইবিলাকৰ মেৰপেচত আমি সোমাই পৰা নাই। গতিকে তেওঁলোকে উকিল পাব পাৰে। কিন্তু যিটো শুনিছোঁ 5জনকে উকিল দিছে, এইটো এটা ডাঙৰ এৰেঞ্জমেণ্ট এটা। আৰু এইটো ডাঙৰ এৰেঞ্জমেণ্ট। আৰু তাতকৈ আপুনি এটা বস্তু নাচাই কিয়, ন্যায় কেনেকৈ পাব? টাৰ্চেন মিট্টাল চৰকাৰৰ লগত যিখিনি গোটেই যোগাযোগ কৰি আছে, টাৰ্চেন মিট্টালে চৰকাৰৰ লগত যোগাযোগ কৰি আছে। আৰু সিদ্ধাৰ্থৰ লগত টাৰ্চেন মিট্টালৰ যোগাযোগ নাই বুলি আপুনি ভাবে নেকি? তে লিংকটো ক'ত সোমাই আছে অনুমান কৰক। শ্যামকানু মহন্ত গোটেই ষ্টেজত সন্মুখৰ পৰা আমি কাক পাওঁ? সঞ্জীৱ নাৰায়ণক পাওঁ। তে সঞ্জীৱ নাৰায়ণৰ শ্যামকানু মহন্তৰ লগত যোগাযোগ নাই বুলি ভাবে নেকি? আছেনে নাই? তে গতিকে ন্যায়টো কেনেকৈ পাব? আৰু সঞ্জীৱ নাৰায়ণৰ কাৰ লগত যোগাযোগ আছে? এটা অনুমান কৰকচোন কথাবিলাখন, লিংকবিলাক অনুমান কৰক। তাৰমানে এই লিংকবিলাখনতো ছিঙি যোৱা নাই না, গৈছে জানো? ছিঙি যোৱা নাই। তে গতিকে এই লিংকবিলাখনৰ কথা যদি ভাবে, তেওঁলোকে অতীতত কৰা কাৰ্যগিলাখনৰ কথা যদি ভাবে, জুবিন গাৰ্গৰ শ্মশান লৈ যোৱা মুহূৰ্তলৈকে কাৰ কাৰ যোগাযোগত কি হৈ আছে? এতিয়া টাৰ্চেন মিট্টালৰ মিছেজে কৈছে যিমান টকা খৰচ নহওক কিয় সিদ্ধাৰ্থক ওলাই নিম। সেই টাৰ্চেন মিট্টালে চৰকাৰৰ মেইন মানুহ হৈ আছে, গৰিমা গাৰ্গৰ মেইন মানুহ হৈ আছে। আমি ৰাইজখনে এনেই দৌৰি আছোঁ, এনেই জুবিন গাৰ্গ ন্যায় লাগে বুলি কৈ আছোঁ। লিংক কোনে কৰি আছে, যোগাযোগ কোনে কৰি আছে, কাম কোনে কৰি আছে, আৰু আমি কি কৰি আছোঁ? গতিকে মাননীয় মুখ্যমন্ত্ৰীয়ে ন্যায় দিম বুলি কৈছে, সেইটো আশাত আমি আশা ৰাখি আছোঁ। কিন্তু এই লিংকবিলাক প্ৰেক্টিকেল যিবিলাক হৈ আছে, যিবিলাক দেখি আছোঁ, বা আমাৰ অধিবক্তা মহাশয়সকলে যিবিলাক কথা কৈ আছে, আমিতো আশা কৰিব পৰা তাত কোনো বস্তুৱেই নাই, কথাই নাই। তথাপিও মাননীয় মুখ্যমন্ত্ৰীৰ মহাশয়ৰ কথাটোত আমি অপেক্ষা কৰিছোঁ।
মই এটা কথা সুধিম আপোনাক, আপোনাৰ জুবিন গাৰ্গৰ লগত ঘনিষ্ঠ বুলি নুসুধোঁ, মই এগৰাকী জুবিন অনুৰাগী হিচাপে সুধিব বিচাৰোঁ। যিহেতু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৈছিলে যে 8 বছৰৰ পৰা জুবিন গাৰ্গক হত্যাৰ পৰিকল্পনা চলাই আছিল, সেই কথা যদি জুবিন গাৰ্গে যদি জানিছিলে মুখ্যমন্ত্ৰীগৰাকীয়ে, কিয় জুবিন গাৰ্গৰ সন্দৰ্ভত তেনেধৰণৰ একো হেৰি নকৰিলে? কাৰণ আপুনি কৈছে সহায়ক এজন তেখেতৰ লগত নাই, এগৰাকী সহায়ক হিচাপে কোনো নাই, বা তেখেতক মানে তিলকৈ মৃত্যুমুখত ঠেলি দিয়া হ'ল নি জুবিন গাৰ্গক? কাৰণ যদি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই জানিছিলে 8 বছৰৰ পৰা সেই পৰিকল্পনা চলি আছিলে, কিয় একো পদক্ষেপ নল'লে বুলি আপুনি ভাবে? জুবিন অনুৰাগী হিচাপে সুধিছোঁ দেই। হয়, এতিয়া কথাটো কৈছা হৈছে, তেখেতে সেই কথাখিনি এতিয়া গম পালে না আগৰ পৰাই গম পাই আছিল, সেইটা প্ৰশ্ন। এতিয়া তদন্তৰ জৰিয়তে সেই বস্তুটো গম পালে না অতীতৰ পৰাই গম পাই আছিল? যদি অতীতৰ পৰাই গম পাই আছিল তেখেতে ব্যৱস্থা ল'ব লাগিছিলে। তেওঁতো কৈছিলে যে মই 8 বছৰৰ পৰাই গম পাম। নহয়, এইটো তেখেতে যদি 8 বছৰৰ পৰা, মই যদি জুবিন গাৰ্গৰ ক্ষেত্ৰত যদি 8 বছৰৰ পৰাই গম পাওঁ, মই ব্যৱস্থা ল'ব লাগিছিলে। যেতিয়া বম্বেৰ পৰা অহাৰ পিছত জুবিন গাৰ্গক এটা সহায়ক লাগে, মই তাৰ ব্যৱস্থা কৰিছিলোঁ, কিন্তু এওঁলোকে ৰাখিব নিদিলে। মই চেষ্টা কৰিছিলোঁ, এওঁলোকে ৰাখিব নিদিলে। মই গতিকে তেখেতেও এটা ব্যৱস্থা ল'ব লাগিছিলে, ব্যৱস্থাটো আমি দেখা নাই। ব্যৱস্থা ল'ব লাগিছিলে। তেওঁ যদি তেখেতে যদি জানে, এতিয়া হাল্লা কৰি থাকিলে কি হ'ব? যোৱাটো গুচি গ'ল। এতিয়া ৰাইজৰ যিখিনি আৱেগ, ৰাইজৰ যিখিনি অনুভূতি, ৰাইজে যিটো বিচাৰে তেখেতে সেইটো কৰি দেখক। এইটোৱে তেখেতৰ প্ৰতি আমাৰ আহ্বান আৰু অনুৰোধ। আৰু এই টাইপৰ যিখিনি মানুহ আছে, যিখিনি শ্যামকানু মহন্তৰ লিংগৰ মানুহ, সিদ্ধাৰ্থ লিংগৰ মানুহ, সেই মানুহবিলাকখনক চিনাক্ত কৰক, তেওঁলোকৰ আচল স্বাৰ্থটো কি। যদি মাননীয় মুখ্যমন্ত্ৰী বা অসমৰ স্বাৰ্থ যদি তেওঁলোকৰ লগত জড়িত নাই, তেওঁলোকক লিংগক আনিব নালাগে। জুবিন গাৰ্গৰ আমি মৃতদেহৰ কাষত আমি হাঁহি থকা কাক দেখিলোঁ? কোনকেইজন মানুহে হাঁহি আছিলে? সেই ভিডিঅ'টো প্ৰকাশ হৈছে না। চৰকাৰী যিকেইজন মানুহকে প্ৰতিনিধি কৰিলে, তেওঁলোকে জুবিন গাৰ্গৰ মৃতদেহৰ ওচৰত এম্বুলেঞ্চৰ ভিতৰত হাঁহি পেলাই আনন্দ কৰি আছে। আৰু অসমৰ জনগণে গৰিমা শইকীয়াক, তেওঁৰ পৰিয়াল কান্দি আছে বাহিৰত। সেইটো ছবিয়ে কথা কৈ আছে, এইটো মই কোৱা কথা নহয়। গতিকে এতিয়া এই যিবিলাক আমি এনালাইচিছ কৰি আছোঁ, এতিয়া জুবিন গাৰ্গৰ মৃত্যুতকৈ এইবিলাক বস্তুহে আমাক এতিয়া আৰু বেছিকৈ খুন্দিয়াই আছে। তাৰমানে এতিয়া আমি কাৰ কথা শুনি আছোঁ? কোনে আমাক দৌৰাই আছে? এতিয়া এই সমাজখনক কোনে দৌৰাই আছে? কোনে ৰাজনীতি কৰি আছে? নিশ্চয়কৈ মই আপোনাক জানিব, জুবিন গাৰ্গৰ ন্যায় সন্দৰ্ভত আপুনি কিবা ক'ব বিচাৰিব নি আপোনাৰ ফালৰ পৰা? মই এটাই ক'ম, জুবিন গাৰ্গৰ ক্ষেত্ৰত ভিডিঅ' ফুটেজকেইটাৰ ক্ষেত্ৰত যিটো নেগলিজেঞ্চি হৈছে, মই নেগলিজেঞ্চিটো দেখা পাইছোঁ। ভিতৰৰ ষড়যন্ত্ৰটো আমি নাজানো, অতি নেগলিজেঞ্চি হৈছে। প্ৰথম সিদ্ধাৰ্থ জুবিন গাৰ্গৰ পিছত থাকিব লাগিছিল। সি আগত থাকি পেলাই হাত বাৰ দি পেলাই যেতিয়া মানুহ যাব দিছে তাত বাধা দিছে। জুবিন গাৰ্গৰ যেতিয়া মুমূৰ্ষ অৱস্থা হৈছে, লগৰ থকাতকেইটাই জুবিনক যাব দিব নালাগিছে, তাক ধৰি ৰাখিব লাগিছিলে। গতিকে এই যিটো জুবিন গাৰ্গক এক প্ৰকাৰ কি ষড়যন্ত্ৰ আছে নাজানো, ইনডাইৰেক্টলি হত্যাই কৰিছে। আমি যিখিনি ভিডিঅ' পাইছোঁ, ভিডিঅ'ৰ ওপৰত মই কথা নকওঁ, ভিডিঅ' যিখিনি পাইছোঁ ভিডিঅ'ৰ ওপৰতে কথা কৈছোঁ যে তেওঁলোকৰ শাস্তি হ'ব লাগে। ইহঁতত যিকেইজন আছিল, জুবিন গাৰ্গক যোনে লৈ গৈছিল, ইনক্লুডিং সিদ্ধাৰ্থৰ পৰা আদি কৰি গোটেইকেইটাৰে শাস্তি হ'ব লাগে। শাস্তি কি পৰিমাণে হ'ব সেইটো আইনে ক'ব, কাৰণ আইনৰ মই আগতেই কৈছোঁ, সেইটো মই ধাৰাও নাজানো, ছাত্ৰও নহয়। গতিকে তেওঁলোকৰ শাস্তি হ'ব লাগে, সেই শাস্তিটো বিচাৰোঁ। আৰু জুবিন গাৰ্গৰ যদি শাস্তি যদি নাপায়, তেতিয়াহ'লে আমি কোনোদিন শান্ত হ'ব নোৱাৰোঁ। আমিও হয়তো এতিয়া কিছুমান অশান্ত হৈছে, কোনোবা দিনা আমি অশান্ত হৈ পিনে ওলাই আহিবলৈ বাধ্য হ'ম, বা অশান্ত কাম কৰিবলৈ আমিও বাধ্য হ'ম। তাৰমানে এতিয়া শান্ত হৈ আছোঁ, মাননীয় মুখ্যমন্ত্ৰীৰ কথা শুনি আমি শান্ত হৈ আছোঁ। গতিকে আৰু এই যিখিনি ছিংগাপুৰৰ মানুহখিনিক যিটো আপ্যায়ন কৰিলে, এই বস্তুটো আমি ভাল পোৱা নাই। এইটো ভাল পোৱা নাই, কাৰণ তেওঁলোকে শিক্ষিত আৰু দক্ষ মানুহ ভাৰতবৰ্ষৰ বা অসমৰ নহয়, বহুত আছে তেনেকুৱা টেলেণ্ট। আৰু তেওঁলোকে আমাৰ অসমৰ অৰ্থনীতিৰ ক্ষেত্ৰত কি সহায় কৰিছে নাজানো, আমি দেখাততো একো দেখা নাই। তেওঁলোকৰ যদি ইণ্টাৰনেল কাৰোবাৰ যদি লিংক আছে, ব্যৱসায় আছে, সেই কথাটো আমি নাজানো। কিন্তু অসমৰ ক্ষেত্ৰত যদি তেওঁলোকে যি কিবা সহায় কৰিছে, কিবা কৰিছে, আমিতো একো দেখা নাই। তেওঁলোকৰ আপ্যায়নটো কিয় কৰিলে? ঠিক আছে, মানুহ এজনক আমি মাৰিব নেটাওঁ, যিখিনি ন্যায়মতে কৰিব লাগে সেইখিনিয়ে কৰক, সেইখিনিয়ে কৰক। প্ৰথম কথা তেওঁলোকক ইহঁতৰ লগত ভৰাই থওক, যেতিয়ালৈকে তদন্ত প্ৰক্ৰিয়া কমপ্লিট নহয় তেতিয়াহে গম পাব তেওঁ নিৰ্দোষী। তেওঁৰ কথাখিনি শুনাৰ লগে লগেতো গম নাপায় না। মই যাই পেলাই ময়ো SITত কিবা কৈ আছোঁ, মই না দোষী না নিৰ্দোষীটো মই নিৰ্দোষীটোও কৈ আহিম না, মই নিৰ্দোষীটোও ক'ম। মই যদি দোষ আছেও মইতো নাজানিম,
বা মই দোষটো যদি লুকাইছোঁ সেইটো কওক যে তেওঁলোকে কি কৰিছে যিহেতু স্পটত আছিল তেওঁলোকক প্ৰথম ভৰাব লাগিছিলে তাৰপিছত তেওঁলোকক কথা সুধিব লাগিছিল এইকেইটাক যেনেকৈ প্ৰথম ভৰাইছে পিছত সুধিছে তেওঁলোককো সেইটো কৰিব লাগিছিল এই বস্তুটোত আমাৰ মনত এটা খুদনি থাকি গ'ল তাৰমানে কিয় কৰিলে নাজানো আইন কি সেইটো আমি নাজানো কিন্তু দেখাত আমি যিখিনি পৰিৱেশ দেখিছোঁ সেইটো আমাৰ ভাল লগা নাই তাৰমানে নিশ্চয় কোনোবা ক্ষেত্ৰত জুবিন গাৰ্গক লৈ জুবিন গাৰ্গক ৰাজনৈতিক মেৰ পেছৰ মাজত সোমোৱা যেন দেখিবলৈ পাইছে নিজে জুবিন গাৰ্গে এটাই শব্দ কৈছে যে ৰাজনীতি মই বেয়া পাওঁ তেখেতক লৈ মই ৰাজনীতি কৰা ক'ৰবাত তেনেকুৱা লাগে নি আজিলৈকেতো জুবিন গাৰ্গৰ ক্ষেত্ৰত আমি কেতিয়াও দেখা নাই আমি সেইটো সময়ত চৰকাৰী মানুহক লগ ধৰিব গৈছিলোঁ একমাত্ৰ আমাৰ নিবনুৱা যুৱক যুৱতী বা কৃষকসকলৰ ক্ষেত্ৰত আমি নিজে অপেনলি গৈছোঁ সেইটো আপোনালোকৰ সাংবাদিক বন্ধুসকলেও গৈছে আমি এইটো লুকাই চুৰকাই ৰাতি লগ ধৰিব যোৱা নাই তাৰমানে অপেনলি গৈছোঁ আৰু কিয় গৈছোঁ আমি ব্যক্ত কৰিছোঁ তাৰমানে জুবিন গাৰ্গক ব্যক্ত কৰিছোঁ ন্যায় সন্দৰ্ভত সুধিব গৈছোঁ মানে একাংশই জুবিন গাৰ্গৰ ন্যায়টোক লৈ পেলাই ৰাজনীতি কৰা দেখিবলৈ পোৱা গৈছে নি মানে কিছুমান কথাত তেনেকুৱা শুনিবলৈ পোৱা গৈছে যে মানে কিছুমান মন্তব্য কিছুমানত নহয় এতিয়া চাব ৰাজনীতি যিহেতু মই ৰাজনীতি আজিলৈকে কৰা নাই ৰাজনীতিক মোকো মাতি আছে গতিকে আজিলৈকে মই ৰাজনীতি পথাৰখনত নমা নাই ডাইৰেক্টলি হা গতিকে এতিয়া কথাটো হৈছে কি ৰাজনীতিতো স্বাৰ্থটো সদায় থাকিবই তেওঁলোকৰ স্বাৰ্থতকৈতো ঊৰ্ধত জুবিন গাৰ্গ হ'ব নোৱাৰে বা আজিলৈকে দেখাও নাই আমি গতিকে এইটো থাকিবই নিশ্চয় আৰু সেইটোহে তেওঁলোকৰ ধৰ্ম তাকে লৈ পেলাই আমি ইমান ভাবি থাকি লাভ নাই আমাৰ মুখ্য উদ্দেশ্য হ'ব লাগে জুবিনৰ ক্ষেত্ৰত নেগলিজেঞ্চি হৈছে অন্যায় হৈছে আৰু মাননীয় মুখ্যমন্ত্ৰী আকৌ মই ৰিপিট কৈ আছোঁ তেখেতে ঘোষণা কৰিছে জুবিনক মাৰ্ডাৰ হত্যা কৰা হৈছে পৰিকল্পিত হত্যাকাণ্ড তাৰে আমাক উত্তৰটো লাগে বা তাৰে আমাক ন্যায়টো লাগে বা শাস্তিটো লাগে এইবিলাক কোনে কি ৰাজনীতি কৰিছে আমি সিমানটো গুৰুত্ব নিদিওঁ গুৰুত্ব আমি এইটোতে দিছোঁ দিনে ৰাতি এইটোতে দিছোঁ আমি যেতিয়া বন্ধুখিনি লগ হওঁ নহয় এইটো কথাই আলোচনা হয় দ্বিতীয় আমাৰ কথা আলোচনা নাই আজিৰ দিনটোত আপুনি ৰাজনীতিৰ কথা ক'লে ২৬ত পৰিকল্পনা আছে ৰাজনীতি মোক কৈ আছে মই অপেনলি কৈছোঁ মোক ৰাজনীতিত আহিবলৈ কৈ আছে ২-৩টা দলে অলৰেডি অফাৰ কৰিছে মোৰ সমষ্টিত কাৰণ মই ক'লোঁ এটিথিৰ পৰা সমাজখনৰ লগত মই যেনেকৈ কাম কৰিছোঁ আজিলৈকে যেনে বানপানীৰ সময়ত বিভিন্ন জেগাত কেম্প পাতিছোঁ মই খাদ্য বিতৰণ কৰিছোঁ চিকিৎসা শিবিৰ পাতিছোঁ ইনক্লুডিং গৰিমা শইকীয়া গাৰ্গো গৈছে বানপানীত পূৰা টীম লৈ গৈছোঁ আমি ১২জনকৈ ডক্টৰৰ টীম লৈ গৈছোঁ গতিকে আমি খাদ্য বিতৰণ কৰিছোঁ কৰোণাৰ সময়ত লাখে লাখে টকাৰ মই ৰেচন বিলাইছোঁ মোৰ নলবাৰী ডিষ্ট্ৰিক্টত শিল্পীখিনিক বঙাইগাঁৱৰ পৰা আপ টু শিৱসাগৰৰ ৰংঘৰৰ বাকৰিত গৈ পিনে আমি খাদ্য বিলাইছোঁ জয়ন্ত মই গতিকে ৰাইজৰ কাম কৰি আছোঁ এতিয়া আমাৰ সমষ্টিত কৈছে যে তুমি যিহেতু ইমান বছৰে সদায় ৰাইজৰ সেৱা কৰি আছা কোনোদিন নিজৰ স্বাৰ্থটোৰ কথা ভাবা নাই যদিও ব্যৱসায় কৰিছা ইনকাম কৰিছা এইটো নিজা বস্তু কিন্তু ৰাইজৰ নামত মই আজিলৈকে ব্যৱসায় কৰা নাই গতিকে তুমি আহা আমাৰ তাতে তুমি আমাৰ হৈ পিনে আগবাঢ়িব লাগে লাগিব লাগে তাৰমানে অফাৰ আহিছে মোৰ তাতে নিশ্চয়কৈ আপুনি কি ভাবে বৰক্ষেত্ৰী সমষ্টি বৰ্তমান মূল সমস্যা বুলি ক'লে কি ভাবে তাত বহুতকেইটা সমস্যা আছে তাত তাৰমানে নিবনুৱা সমস্যা আছে ১ নম্বৰ কথা ৰাস্তা ঘাটৰ সমস্যা আছে স্কুল কলেজৰ সমস্যা আছে আমাৰ যিটো কৃষিভূমি তাক সঠিকভাৱে যিটো ব্যৱহাৰ কৰিব লাগে সেইটো ব্যৱহাৰ কৰিব নাই মৎস্য উৎপাদনত কিছু ছাকচেছ হৈছে যিটো কৃষিভূমিটো ভালদৰে ব্যৱহাৰ কৰিব পৰা নাই আমাৰ মাটিবিলাখনত কেতিয়াবা পানীৰ অভাৱত খেতি কৰিব নোৱাৰে আৰু কেতিয়াবা পানী ইমান বেছি হৈ যায় নেকি পানীটো ডাইভাৰশ্যন কৰি পিনে তাত খেতি কৰিব নোৱাৰে গতিকে তাত খালি ৰাস্তাৰ কিবা কিবি কাম কৰিছে আৰু দুটামান ঠিকাদাৰৰ লগত লগ হৈ পিনে তাৰে আৰু পইচাটো ভাগ বতৰা কৰি থকা বুলি শুনি থাকোঁ আৰু এইটোৱে তাৰ উন্নয়ন এতিয়া তাৰমানে অলপতে আপোনাক মই কথা কওঁ বিজেপি দলৰ আমাৰ স্থানীয় কিছুমান ল'ৰা আহিছে মোৰ তাত আহি পিনে ক'লে যে বংকিম দা এনে তেনে কথা চাওক ১ কোটি না কিমানকৈ 9টা কাম ওলাইছিলে PWD ডিপাৰ্টমেণ্টত তাত বোলে এজন লিডাৰে নামটো নকওঁ আৰু যিহেতু তথ্যটো নাই আৰু লিডাৰে সেই কামটো এটা পেকেজ কৰিছে এটা পেকেজ কৰি পেলাই এটা ঠিকাদাৰক দিয়াইছে তাৰমানে বাকীসকলে নাপায় আৰু তাৰমানে সেই মানুহজনে সেই লিডাৰজনে সেইজনৰ নামত তাৰমানে টকাটো খাব তো এইটো বৰক্ষেত্ৰীত চলি আছে তাৰপিছত NREGA বৃহৎ কেলেংকাৰী হৈছে মই তাত গৈ আহিছোঁ তাত কোটি কোটি টকা কেলেংকাৰী আছে আজিলৈকে তদন্ত নহ'ল একো নহ'লে তাৰমানে মাতাতাই নাই চিনচাবেই নাই কিমান কোটি টকা খৰচ কৰি দিলে তাৰমানে তাত মাতাতাই নাই গতিকে এইবিলাক হৈ আছে বৰক্ষেত্ৰীত সেইকাৰণে এনে এজন মানুহ বিচাৰিছে অকল মই বুলি নকওঁ এনে এজন মানুহ বিচাৰিছে যিজন মানুহৰ
এনেকুৱা তাৰমানে কাৰবাৰবিলাক নাথাকে, তাৰমানে এনেকুৱা কামবিলাক নাথাকে। নিশ্চয় গতিকে ঠিকাদাৰৰ লগত মিলি পেলাই খোৱা নেতা তাত দৰকাৰ নাই বুলি তাৰ ৰাইজে কৈছে। কিন্তু ৰাইজ উপায়হীন হৈছে, যি আমি দ্বিতীয় এজন কাষ পাওঁ। গতিকে তাৰে ৰাইজে দ্বিতীয় এজন নেতাৰ সন্ধানত আছে, যিয়ে ঠিকাদাৰৰ লগত লগ হৈ অকলে নাখায়, ৰাইজৰহে কাম কৰে, ৰাইজক আগুৱাই লৈ যায়। দলৰ কথা ভাবিছে কোনোবা, যিহেতুকে আপুনি কৈছে তিনিটাকে দলৰ বহুকেইটা দলৰ আপোনাৰ সেই দলৰ কথা ভাবিছে? কৈছে, মই বিশেষভাৱে যিহেতু আঞ্চলিক চিন্তা চৰ্চাৰ মানুহ, AJPM উইলিংলি মোক অফাৰ কৰিছে। যোৱা সপ্তাহত AJPৰ সভাপতি সম্পাদকৰ লগত মোৰ মিটিং হৈছে, আলোচনা হৈছে, তেওঁলোকে মোক অফাৰ কৰিছে। আঞ্চলিকৰ পৰা অফাৰ আহিছে, সমষ্টি কমিটিৰ পৰা অফাৰ আহিছে, ৰাইজৰ পৰা অফাৰ আহিছে। কাৰণ বৰক্ষেত্ৰী সমষ্টিটো তাৰমানে হিন্দু মুছলমানৰ এটা 50-50 বুলি ক'লে সমস্যা বুলি ভুল নহয়। গতিকে তাত সেইকাৰণে কংগ্ৰেছ আৰু AJPৰ পচিবিলিটিটো বেছি থাকে। গতিকে এইবাৰ কৈছে কিছুমান মাইনৰিটি ভোট তাৰ পৰা কাটি দি পেলাই আমাৰ জেনেৰেল ভোট তাত সোমাইছে, সেই এটা কথা কৈছে, বা 28,000 মান ভোট সোমোৱা বুলি কৈছে। মই ইমানটো তথ্য নাজানো, যিহেতু মই তাৰ ভিতৰলৈকে সোমোৱা নাই তাৰমানে। কিন্তু সেই ৰাইজৰ লগত পঞ্চায়ত ইলেকশ্যনতো মই ঘূৰিছোঁ, বিভিন্ন অঞ্চললৈকে গৈছোঁ, বিভিন্ন ব্যক্তিক মই লগ কৰিছোঁ, যিখিনি পাৰিছোঁ সহায় সহযোগ কৰিছোঁ। আৰু এতিয়াও মোৰ ওচৰলৈ যিখিনি মানুহ আহে কাকো মই বিভোগ কৰি কেতিয়াও পঠোৱা নাই। আৰু যিটো সেই তাহানিৰ ৰিলেশ্যন চলি আছে, আজিও মোৰ চলি আছে। গতিকে মোক অফাৰ কৰিছে অসম জাতীয় পৰিষদ, এই লুৰিণজ্যোতি দেৱজীয় সভাপতি, তাৰ পৰাও মোক কৈছে, তাৰ স্থানীয় ডিষ্ট্ৰিক্ট নেতাই কৈছে যে আমাৰ দললৈ আহিব লাগে। কংগ্ৰেছৰ একাংশ নেতাই কৈছে আহিব লাগে, BJPৰ একাংশ ব্যক্তিয়ে কৈছে আহিব লাগে। গতিকে মোৰ কম বেছি পৰিমাণে সকলোৰ পৰা অফাৰ আহিছে, বিশেষভাৱে AJPৰ পৰা অপেনলি আহিছে। এইটোৱে আৰু। ঠিক আছে, ধন্যবাদ আপুনি আমাক ইমান সময় দিলে। আৰু অনুষ্ঠান আমি সামৰণি মাৰিম, যিহেতু বহু কথা পাতিলোঁ, আপোনাৰ ব্যক্তিগত কথা পাতিলোঁ, জুবিন গাৰ্গৰ ন্যায় সন্দৰ্ভত আপুনি বহুমূলীয়া মন্তব্য দাঙি ধৰিলে। ৰাজনীতি জীৱনত আমি ভাবোঁ যে বৰক্ষেত্ৰী সমষ্টিৰ যিসমূহ সমস্যা আছে, সমস্যাসমূহ হয়তো এই 26ত যদি আপুনি নিৰ্বাচন খেলে হয়তো জয়ী হৈ সেই সমস্যাসমূহৰ কথা আপুনি চিন্তা কৰিব, সেয়া আমি ভাবোঁ। গতিকে প্ৰিয় দৰ্শক, আমাৰ অনুষ্ঠানটো আমি সামৰণি মাৰিম, কিন্তু তাৰ পূৰ্বে আপোনাৰ মুখেৰে দুআষাৰ দৰ্শকৰ কাৰণে মই কোৱাটো বিচাৰোঁ। শ্ৰদ্ধাৰ দৰ্শক ৰাইজক মই এটাই অনুৰোধ আৰু আহ্বান জনাম যে জুবিন ন্যায়ৰ ক্ষেত্ৰত আপোনালোক পিছ হুহুকি নাযাব, আৰু সুবিধাবাদী এচাম ব্যক্তিৰ কথাত হকে বিহকে মন্তব্য নিদিব, ভুল নাযাব। জুবিন ন্যায়ৰ পক্ষত শেষ মুহূৰ্তলৈকে আমি থাকিম, আমি যুঁজখন দি থাকিম। আমি এতিয়া অপেক্ষা কৰিছোঁ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে যি এষাৰ কথা কৈছে, যি জুবিনৰ ষড়যন্ত্ৰমূলক হত্যা হৈছে আৰু জুবিনক মই ন্যায় দিমে, সেই এষাৰ কথা মাননীয় মুখ্যমন্ত্ৰীৰ বিশ্বাস ৰাখি সন্মুখত ৰাখি আমি অপেক্ষা কৰিছোঁ। আপোনালোকেও ধৈৰ্য সহকাৰে অপেক্ষা কৰিবলৈ আহ্বান জনাইছোঁ। আৰু সেইটো যদি কথা নাথাকে তেতিয়াহ'লে আমি ৰাইজৰ ডিচিশ্যন ৰাইজে নিজে ল'ম, এইটোৱে মোৰ আহ্বান। প্ৰিয় দৰ্শক, আমাৰ আজিৰ চিনাকি মুখৰ অনুষ্ঠান আমি ইমানতে সামৰণি মাৰিব লাগিব। আৰু সদৌ শেষত পুনৰ আমি বংকিম ৰায় মেধিক আমি ধন্যবাদ জনাইছোঁ আমাৰ অনুষ্ঠানলৈ অহাৰ কাৰণে। আৰু আপোনাৰ জীৱন যাত্ৰা, সেই যাত্ৰা যেন আপোনাৰ সংগ্ৰামী যাত্ৰা, ৰাইজৰ কাৰণে যি কাম কৰা আপোনাৰ হেঁপাহ, সেয়া যেন আপোনাৰ অন্তৰত সদায় থাকে, আমি সেইটোকে বিচাৰোঁ। প্ৰিয় দৰ্শক, আমাৰ অনুষ্ঠান আমি ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ। আপুনি বাৰু হাড়ৰ সমস্যাৰ কাৰণে পাটনালৈ যাবলৈ চিন্তা কৰি আছে নেকি? এতিয়া আৰু চিন্তা নাই। আপোনাৰ যিকোনো হাড়ৰ সমস্যা হ'লে এতিয়াৰ পৰা আৰু পাটনালৈ যাব নালাগে, কিয়নো এতিয়াৰ পৰা গুৱাহাটীতে পাব সেই সকলো সা সুবিধা। গুৱাহাটীৰ আমিনগাঁৱত অৱস্থিত পাটনা অৰ্থপেডিক এণ্ড মাল্টি স্পেচিয়েলিটি হস্পিটেলত কম খৰচতে পাব সেই সকলো উন্নত মানদণ্ডৰ চিকিৎসা সেৱা, য'ত অভিজ্ঞ চিকিৎসকৰ দ্বাৰা সম্পন্ন কৰা হয় বিভিন্ন ধৰণৰ হাড়ৰ অস্ত্ৰোপচাৰ। বৰ্তমানলৈকে 3000তকৈও অধিক ৰোগী সুস্থ হৈছে। हमारे हॉस्पिटल में ऑर्थोपेडिक्स से रिलेटेड हर तरह का इलाज, जैसे कि जॉइंट रिप्लेसमेंट, ट्रॉमा सर्जरीज, स्पाइन सर्जरीज, इलिज़ोरोब सर्जरीज और की होल सर्जरी जिसको आर्थ्रोस्कोपी कहते हैं, उसका इलाज संभव है। উন্নত মানদণ্ডৰ সা সুবিধা থকা হস্পিটেলখনত আছে 3টাকৈ VIP ৰুম, 11টা কেবিন, জেনেৰেল ৱাৰ্ডত আছে 12খনকৈ বিচনা তথা 7খনকৈ বিচনাযুক্ত ICU।
তাৰোপৰি এই হস্পিটেলখনৰ ভিতৰতে আছে ফাৰ্মাচীৰো সা-সুবিধা।